নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আমি বিভিন্ন সময়ত ধূপকাঠি টয়লেট ক্লিনাৰ ফিনাইল ডিছৱাছ বাৰ এই উদ্যোগবিলাকৰ ওপৰত কণ্টেণ্ট প্ৰস্তুত কৰোঁ আজিও আমি তেনেকুৱা এটা বিষয় লৈ পেলাই গৈ কণ্টেণ্টটো প্ৰস্তুত কৰিম আজি আমি লাইভ ট্ৰেইনিং আৰু আমি অফিচত যেনেদৰে কামবিলাক কৰোঁ সেই বিষয়ে আলোচনা কৰিম আজি আমাৰ মাজত উপস্থিত আছে আমাৰ ধেমাজিৰ এজন ব্যক্তি আমি তেখেতৰ পৰিচয়টো প্ৰথমে দিয়ালৈ বিচাৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী কুপল দিহিঙীয়া মই ধেমাজিৰ পৰা আহিছোঁ তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী তুলিমণি দিহিঙীয়া ধূপকাঠি বিষয় লৈ পেলাই যিবিলাক আমি উদ্যোগৰ বিষয় লৈ আলোচনা কৰোঁ তেওঁলোকে ধেমাজিৰ পৰা এই বিষয়টোৰ ওপৰত কাম কৰিবৰ কাৰণে ইণ্টাৰেষ্টেড হৈ আহিছে তেওঁলোকে আৰু এই বিষয়টোৰ ওপৰত তেওঁলোকৰ বিভিন্ন প্ৰশ্ন আছে এই প্ৰশ্নবিলাকৰ উত্তৰ দিব চেষ্টা কৰিম লগতে ধূপকাঠি উদ্যোগটোত কেনেকৈ কৰিব লাগে কেনেকৈ আগবাঢ়িব লাগে কমপ্লিট আমি কণ্টেণ্টটো প্ৰস্তুত কৰিম আপোনালোকে শেষলৈকে চাব নিশ্চয় আপোনাৰ লাভান্বিত হ'ব আপুনি ষ্টাৰ্টিং কৰিব আপুনি বিচাৰিছে ধূপকাঠি ষ্টাৰ্টিঙৰ পৰা আপুনি আমাক অলপ শিকাই দিব লাগে অ'কে ধূপকাঠিৰ উদ্যোগ আৰম্ভণি কৰিবৰ কাৰণে আমি নতুনকৈ যেতিয়া এজন ব্যক্তিয়ে আৰম্ভণি কৰে উদ্যোগটো তেওঁৰ বিভিন্ন প্ৰশ্ন থাকে বিভিন্ন ধৰণৰ ইছ্যুজ থাকে তেওঁৰ সন্দেহ থাকে বা এই উদ্যোগটো মোৰ লং টাইম বেনিফিট হ'বনে নহয় বিভিন্ন প্ৰশ্ন থাকে এই প্ৰশ্নবিলাকৰ বা এই সমাধানৰ উত্তৰ বিচাৰি তেওঁলোকে আমাৰ লগত যোগাযোগ কৰে আৰু আমি ৱৰ্কশ্বপ আৰু বিভিন্ন ট্ৰেইনিঙৰ মাধ্যমত আমি আলোচনা কৰোঁ আজি আমি সেই কথাখিনিকে যিমান পাৰে সংক্ষেপে আলোচনা কৰিব চেষ্টা কৰিম বন্ধুসকল ধূপকাঠিৰ উদ্যোগত আপুনি কিছুমান বিষয়ত সদায় সাৱধান হ'ব লাগে আৰু প্ৰস্তুত কৰাৰ ক্ষেত্ৰতে হওক বা ডকুমেণ্টেশ্যন ক্ষেত্ৰতে হওক বা ইয়াৰ মাৰ্কেটিং ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগে বিশেষকৈ যেতিয়া এটা উদ্যোগ আৰম্ভণি কৰে আপুনি ফাৰ্ষ্ট আপুনি ইয়াৰ ডকুমেণ্টেশ্যন পাৰ্টটো অতি গুৰুত্বপূৰ্ণ আপুনি প্ৰথম ডকুমেণ্টেশ্যন পাৰ্টটো চাব লাগে ছেকেণ্ড আপুনি প্ৰডাক্ট মেনুফেকচাৰিং চাব লাগে আৰু থাৰ্ড আপুনি মাৰ্কেটিং পাৰ্টটো চাব লাগে তো মাৰ্কেটিং পাৰ্টটো ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰডাক্ট মেনুফেকচাৰিং ইম্পৰ্টেণ্ট হয় আৰু ডকুমেণ্টেশ্যন পাৰ্টটো ইম্পৰ্টেণ্ট হয় সাধাৰণতে আমাৰ যিসকলে উদ্যোগ আৰম্ভণি কৰে তেওঁলোকে মেনুফেকচাৰিং পাৰ্টটোত লাগি থাকে প্ৰডাক্ট বনাব লাগে কেনেকৈ বনাব লাগে তাত লাগি থাকে কিন্তু মাৰ্কেটিঙত তেওঁলোকে অলপ নিগেটিভলি হৈ যায় মাৰ্কেটিং কৰোঁতে বিভিন্ন নিগেটিভ পৰিৱেশো পায় তেওঁলোকে তো মাৰ্কেটিঙত ইছ্যু আহি যায় আৰু ইয়াৰ লগতে ডকুমেণ্টেশ্যন পাৰ্টটো থাকিয়ে যায় এই ডকুমেণ্টেশ্যন পাৰ্টটো আজি কৰিম কালি কৰিম কওঁতে ছমাহৰ পিছত কিন্তু তেওঁলোকে মিষ্টেকটো গম পায় যে আগতে যদি কৰি ৰাখিলোহেঁতেন তো ঠিক আছিলে এতিয়া ছমাহৰ পিছত ছমাহত আগতে কৰি ৰাখিলে ভাল আছিলে সেইকাৰণে গোটেই ব্যৱসায়টোত গোটেইকেইটা বিষয় মানে গোটেইকেইটা পাৰ্টে আমি ইম্পৰ্টেণ্ট দি পেলাই কৰিব লাগে ব্যৱসায় ক'লে এনেকুৱা নহয় অকল প্ৰডাক্ট বনাব জানো কাৰণে ব্যৱসায় এনেকুৱা নহয় প্ৰডাক্টটোৰ লগত জড়িত অন্য বিষয়খিনিও ইম্পৰ্টেণ্ট এতিয়া আমি ষ্টাৰ্টিং কৰোঁতে আমি সেইকাৰণে প্ৰত্যেকটো ছেল্ফ হেল্প গ্ৰুপ বা প্ৰত্যেকজন লোকে যেতিয়া জড়িত হয় তেওঁলোকক আমি গাইড কৰোঁ যে তেওঁলোকে প্ৰথম ডকুমেণ্টেশ্যন পাৰ্টটো ঠিক ঠাক কৰিব প্ৰডাক্ট বনোৱা আগত ডকুমেণ্টেশ্যন পাৰ্টটো ঠিক ঠাক কৰিব ডকুমেণ্টেশ্যন পাৰ্টটো যেতিয়া ঠিক ঠাক কৰে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হোৱাটো দৰকাৰ এটা ছেল্ফ হেল্প গ্ৰুপৰ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে এজন ইণ্ডিভিজুৱেল মানুহৰ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে যেনেকৈ আপুনি যদি এটা ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰিছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন থকা দৰকাৰ হয় তো ৰেজিষ্ট্ৰেশ্যনটো হ'ব লাগে ৰেজিষ্ট্ৰেশ্যন আপুনি প্ৰাইভেট কোম্পানী হিচাপে কৰিব পাৰে এখন ফাৰ্ম হিচাপে কৰিব পাৰে বা আপুনি NGO হিচাপে কৰিব পাৰে বা এখন লোকেল ট্ৰেড লাইচেঞ্চ লৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে তো আপুনি বিভিন্ন উপায়েৰে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া থাকে ৰেজিষ্ট্ৰেশ্যনটো প্ৰথম কৰিব লাগে ৰেজিষ্ট্ৰেশ্যনটোৰ লগতে ছেকেণ্ড পাৰ্টটো হৈছে আপোনাৰ MSME-খন ল'ব লাগে মানে MSME-খন এখন চাৰ্টিফিকেট হয় যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পোৱা যায় ফ্ৰী অফ কষ্ট পোৱা যায় MSME-খন লৈ ল'ব লাগে ট্ৰেড লাইচেঞ্চ MSME আৰু ইয়াৰ পিছতে বেংক একাউণ্ট অ'পেন কৰিব লাগে গোটেই ব্যৱসায়টোৰ অংকটো থাকে বেংক একাউণ্টছৰ ওপৰত তো যেতিয়াই আপুনি ব্যৱসায়টো ষ্টাৰ্টিং কৰে পাৰ্চনেল একাউণ্টটো বেলেগ বস্তু হয় কিন্তু আপোনাৰ বিজনেছটোৰ নামত এটা একাউণ্টছ অ'পেন কৰা দৰকাৰ আৰু সেই বিজনেছ যিটো একাউণ্টছ হয় এই একাউণ্টছটো মেইনটেইন কৰা দৰকাৰ আমি সেইকাৰণে বিভিন্ন সময়ত ফাইনেন্সিয়েল লিটাৰেচি যিবিলাক ৱৰ্কশ্বপ কৰোঁ তাতে আমি শিকাওঁ কেনেকৈ আপুনি বিজনেছটোৰ একাউণ্টছটো মেইনটেইন কৰিব কাৰণ আপুনি যেতিয়াই ইন ফিউচাৰ যেতিয়া কাম কৰি থাকিব 6 মাহ কাম কৰিব 6 মাহ কাম কৰাৰ পিছত আপুনি বেংকৰ ওচৰত যাব আৰু ডাঙৰ কাম কৰিব ডাঙৰ কামটো এক্সপাণ্ড কৰি বেংকৰ ওচৰত যাব আপুনি চৰকাৰৰ ওচৰত আপুনি যাব তেতিয়া আপুনি তেওঁলোকক কি দিব আপুনি কাগজ পত্ৰ দিব লাগিব তেতিয়া সেই সময়ত বেংকৰ একাউণ্টছটো ইম্পৰ্টেণ্ট হৈ যায় কাৰণ তাহাঁতে আপোনাৰ ট্ৰানজেকশ্যন চাব বিচাৰিব বা এজন ইনভেষ্টৰে ক্ষমা কৰিব এজন ইনভেষ্টৰে যেতিয়া ভাবে যে আপোনাৰ ব্যৱসায়ত পইচা লগাম তেওঁ চালে এই মানুহজন লছত আছে লাভত আছে চাব বিচাৰে লছত আছে লাভত আছে আপোনাক চাবলৈ আপুনি ক'লে নহ'ব আপুনি একাউণ্টছত শ্ব' কৰিব লাগিব যে মোৰ এইখিনি লেনদেন হৈ আছে বিজনেছ মোৰ চলি আছে তো বেংকে আপোনাক চাব আৰু আপোনাক গভৰ্ণমেণ্টেও চাব সেইকাৰণে আপুনি যিটো একাউণ্টছ অ'পেন কৰিব সেই একাউণ্টছটো আপুনি মেইনটেইন কৰি ৰখা দৰকাৰ মেইনটেইন মানে ট্ৰানজেকশ্যন কৰা দৰকাৰ তো আমি যেতিয়া ছেল্ফ হেল্প গ্ৰুপৰ লগত ৱৰ্কশ্বপ কৰোঁ বিভিন্ন ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰোঁ আমি শিকাওঁ কেনেকৈ ফাইনেন্সিয়েল এটা ট্ৰানজেকশ্যন মেইনটেইন কৰি ৰখা দৰকাৰ একাউণ্ট ট্ৰানজেকশ্যন কেনেকৈ হৈ থাকিব লাগে
তো সেইটো এটা প্ৰেক্টিচ থাকে, এই প্ৰেক্টিচটো ৰেগুলাৰ কৰাটো দৰকাৰ। হয়। তো আপুনি ধৰি লওক ডেইলি যদি আপুনি 20,000 ৰুপিজৰ ট্ৰানজেকশ্যন কৰে, তো এক মাহত 6 লাখ টকা ট্ৰানজেকশ্যন হৈ গ'ল। হ'ব তো 6 লাখ টকা ট্ৰানজেকশ্যন যদি আপুনি 3 মাহ কৰি ৰাখে, তো আপোনাক বেংকে লোন দিবই আপোনাক, দিবই আপুনি ছাবচিডি পাই যাব। লগতে আপুনি গভৰ্ণমেণ্টৰ ওচৰত ক'ব পাৰে যে মই আজি 6 মাহত 3 মাহত মই ইমান টকাৰ বিজনেছ কৰিছোঁ, গতিকে মোক আৰু এডভান্স লেভেলত যাবৰ কাৰণে মোক সহায় কৰক। তো ডকুমেণ্টেশ্যন পাৰ্টটো ইম্পৰ্টেণ্ট। আৰু ধূপকাঠি ক্ষেত্ৰত যিহেতু আমাৰ অৰ্গেনিক ধূপকাঠি যিসকলে বনায়, অৰ্গেনিক মানে যিহেতু নেচাৰেল ধূপকাঠি বনায়, ঘৰতে মানে বনায়, হয়। ঘৰতে এই ষ্টিকবিলাক কি কৰে, বাঁহবোৰতো ঘৰতে পাই যায়, পায় আৰু এই পাউডাৰটো ঘৰতে বনাব পাৰে। ঘৰতে অকল আঠাটো লাগে, জোচ পাউডাৰ লাগে। তো এইখিনি লৈ ঘৰতে হেণ্ড ৰলিং ষ্টিক বনাব পাৰে, হাতেৰে বনাই ষ্টিক বনাব পাৰে। পাৰে তো হাতৰ ষ্টিকবিলাক এটা দামৰ 4 টকা। মই আপোনাক উদাহৰণস্বৰূপে দেখাওঁ। এই পেকেটটোৰ দাম লৈছে এই পেকেটটোৰ দাম হৈছে 45 ৰুপিজ, আৰু 100 গ্ৰাম আছে। তো চাব গ'লে ইয়াতে যেইটা ষ্টিক আছে, এটা ষ্টিকৰ দাম 4 টকা 50 পইচা পৰিলে আপোনাৰ। এটা ষ্টিকৰ দাম 4 টকা 50 পইচা। এই ষ্টিকটো আপোনাৰ কষ্টিং 4 টকা 50 পইচা নহয়, নহয় কিন্তু পেকেটত দি কৰিছে 4 টকা 50 পইচাকৈ। তো এটা ষ্টিকৰ দাম। তো এনেকুৱা 2000 ষ্টিক এজন মানুহে বনাব পাৰে এদিনত। কিন্তু সেইটো অৰ্গেনিক হ'ব লাগিব, নেচাৰেল এণ্ড অৰ্গেনিক হ'ব লাগিব। এই ষ্টিকটো অৰ্গেনিক হয়, হেণ্ডমেড হয়, অৰ্গেনিক হয়। হয় তো হেণ্ডমেড অৰ্গেনিক ষ্টিকৰ বহুত ভেলু আছে মাৰ্কেটত। এবাৰ যদি মানুহে ইউজ কৰে, তো বাৰে বাৰে ইউজ কৰি থাকে। কম্পেয়াৰিং যিটো এই ষ্টিকৰ তুলনাত ডাঙৰো হয় চাইজটো, আৰু অৰ্গেনিক হয়। অৰ্গেনিক মানে নেচাৰেল গছ পাতৰ পৰা বনাইছে, ফুলৰ পৰা বনাইছে, গছ পাতৰ পৰা বনাইছে। হয় তো একজেক্টলি আমাৰ মেইন টাৰ্গেটটো হৈছে মানুহে যাতে এই কামটো কৰেগে। এই কামটোত আৰ্নিংটো আপোনাৰ বেছি হৈ যায়গে। এই বস্তুটো হাতৰ পৰাই বনাব পাৰে হাতে পৰা বনাব পাৰে এইটো। এইটো আপুনি চাওক, এতিয়া আপুনি এইটো যদি কাম কৰিছে, এইটোতো পাতল হয়, কিন্তু ইয়াৰ কষ্টিংটো বহুত কম হয়। কিন্তু এইটো আপোনাৰ অৰ্গেনিক হয়, হেল্থৰ কাৰণে যথেষ্ট বেনিফিট হয়। এইটো হেল্থৰ কাৰণে দিগদাৰ আছে, ৰিস্ক আছে এইটো কাৰণে। কাৰণ কোৱা যায় ধূপকাঠি এটাত আপোনাৰ এটা 4টা চিগাৰেটৰ সমান এফেক্ট কৰে ধূপকাঠিয়ে। হয় ঘৰত আমি ধূপকাঠি জ্বলাওঁতে ইমান এফেক্ট কৰে, কিন্তু একে যদি অৰ্গেনিক ধূপকাঠি আপুনি ব্যৱহাৰ কৰে, তো আপোনাৰ সেইটো প্ৰব্লেম নাথাকে। তো এই অৰ্গেনিক ধূপকাঠি চব হেণ্ডমেড হয়। ডাঙৰ ডাঙৰ কোম্পানীয়ে হেণ্ডমেড বনাইছে। হয় আপুনি ধৰি লওক এতিয়া হৰে কৃষ্ণ মুভমেণ্টৰ কথাই কওক, ITC হওক, তাহাঁতে হেণ্ডমেড আগৰবাতি মেকিং কৰিছে। তো হেণ্ডমেড আগৰবাতি আপুনি এটাত যদি 4 টকাকৈ বিক্ৰী কৰিছে আপুনি, তো এনেকুৱা ষ্টিক 2000 বনাই দিব পাৰিব নহয়। বাঁহটো ঘৰতে পায়, এইটো পাউডাৰটো ঘৰতে পায়, এইটো গছৰ পাত, ফুলৰ পাত, এইবিলাকৰ বনাইছে। তো কমপ্লিট ইণ্ডাষ্ট্ৰিটো আপুনি ঘৰতে 0 টকাৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। তো আমাৰ ৱৰ্কশ্বপবিলাকত আমি ট্ৰাই কৰোঁ যাতে আপুনি 0 টকাত আপুনি আগৰবাতি ষ্টাৰ্ট কৰিব পাৰে, বা কম টকাত। জোচ পাউডাৰৰ দামটো বেছি নহয়। হয় তো কম টকা ইনভেষ্টমেণ্ট কৰি পেলাই আপুনি আৰ্নিং ঘৰৰ পৰাই ষ্টাৰ্ট কৰিব পাৰে। আৰু এইটো ইণ্টাৰনেশ্যনেল লেভেলত মাৰ্কেট আছে। তাৰমানে সেইকাৰণে ডকুমেণ্টেশ্যনত সদায় আমি এক্সপৰ্টটো মেনেজ কৰিব লাগে। এক্সপৰ্ট ডকুমেণ্টছ ল'ব লাগে, মানে ইণ্ডিয়াৰ বাহিৰত চেল কৰিবৰ কাৰণে কি কাগজ পত্ৰ বনাব লাগে সেইটো ল'ব লাগে। আৰু চৰকাৰেও সেইটো যথেষ্ট হেল্প কৰে, গভৰ্ণমেণ্টেও আপোনাক এক্সপৰ্ট লাইচেঞ্চ লোৱাত হেল্প কৰে। সেইকাৰণে এই আগৰবাতি প্ৰেক্টিচ কৰিব লাগে। বাকী নৰ্মেল মাৰ্কেটৰ কাৰণে আমাৰ এইটো ধূপকাঠি ইউজ কৰিব লাগে। নৰ্মেল আমাৰ বজাৰবিলাকত নৰ্মেল কাষ্টমাৰবিলাকে তেওঁলোকে কয় যে আমাক 10 টকাৰ ধূপকাঠি দিয়ক, আপুনি নৰ্মেল এইবোৰ ধূপকাঠি দিব লাগিব। কিন্তু এক কেটেগৰী কাষ্টমাৰ আছে যিয়ে নেকি এবাৰ যদি আপোনাৰ অৰ্গেনিকটো ব্যৱহাৰ কৰিছে, তেওঁ বাৰে বাৰে অৰ্গেনিকটো দিব বিচাৰিব তাৰমানে এইটো। তো সেইকাৰণে অৰ্গেনিকটো বনোৱা দৰকাৰ, হয় না? তো আমি ষ্টুডেণ্ট হিচাপে ষ্টুডেণ্টবিলাকে জানিব লাগে, মানুহক এৱাৰ কৰিব লাগে। যেনে আগৰবাতি যে আপুনি ঘৰত জ্বলায়, তো আপুনি এটা আগৰবাতিৰ পৰা আপোনাৰ হাৰ্ম হয়, বেমাৰ হ'ব পাৰে। কিন্তু যদি আপুনি অৰ্গেনিক আগৰবাতি বনায়, তো আপোনাৰ হেল্থৰ কাৰণে পয়জনাছ নহয়। এতিয়া কলেজ পঢ়ি থকা ল'ৰাজনে যদি ভাবে যে মই কলেজত পঢ়িবলৈ পইচা নাই, মোৰ ওচৰত প্ৰব্লেমছ আছে, মোৰ ওচৰত অসুবিধা চলি আছে, তো ল'ৰাজনে কি কৰিব পাৰে, 2 ঘণ্টা সময় ডেইলি খৰচ কৰি পেলাই ঘৰতে এইটো বনাব পাৰে। যিখিনি বনায় সেইখিনি বিক্ৰী কৰি দিব পাৰে, কিনা মানুহ আছে। তো আল্টিমেটলি কলেজ পঢ়ি থকা ল'ৰাজনেও ঘৰতে পাৰ্ট টাইম কাম কৰিও আৰ্নিং কৰিব পাৰে। আৰু এইটো একদম ইন'ভেটিভ হয়, অৰ্গেনিক হয়, ভাল বস্তু হয়। আৰু এইটো ঘৰতে বনাই তেওঁ নিজৰ ঘৰতে বনাই পেলাই তেওঁ বিক্ৰী কৰিব পাৰে। তো এজন কলেজ পঢ়ি থকা ছোৱালী হওক, কলেজ পঢ়ি থকা ল'ৰাই হওক, ডেইলি যদি 500 ষ্টিকো বনাই দিয়ে, 300 ষ্টিকো বনায়, তথাপি তেওঁ ডেইলি 300 টকা বা 400 টকা তেওঁ আৰ্নিং কৰি ল'ব পাৰে। তো আগৰবাতি ইণ্ডাষ্ট্ৰীত এনেকুৱা অপৰচুনিটি থাকে। সেইকাৰণে নিউ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীও শিকিব লাগে যে এই ইণ্ডাষ্ট্ৰিটো কেনেকুৱা পটেঞ্চিয়েল আছে। তো আমি সেইকাৰণে এই ইণ্ডাষ্ট্ৰিটো আমিও কৰি থাকোঁ, আৰু আমি এক লাৰ্জ লেভেলত নিবলৈ সেইকাৰণে প্লান কৰিছোঁ। তো মেনুফেকচাৰিঙত কি হয়, যদি মেনুফেকচাৰিংটো আমি চাওঁ, মেনুফেকচাৰিং 2টা পাৰ্টত মেনুফেকচাৰিং হৈ আছে, যিহেতু এটা হৈছে মেচিন মেড, এটা হৈছে হেণ্ডমেড। মেচিন মেডৰ কাৰণে আপোনাৰ মেচিন লগা হয়, কিন্তু হেণ্ডমেডৰ কাৰণে কোনো মেচিন একো দৰকাৰ নাথাকে। তো আপুনি যদি ষ্টাৰ্টিং কৰোঁতে মানুহে এইটোৱে ষ্টাৰ্ট কৰে, কাৰণ ব্যৱসায়টোৰ বিষয়ে জানিব লাগিব, অলপমান মাৰ্কেটৰ বিষয়ে শিকিব লাগিব, বস্তুটো কেনেকৈ কাম কৰে জানিব লাগিব। সেইকাৰণে প্ৰথম এইটোত কৰে, কিন্তু লাহে লাহে যেতিয়া মানুহে ব্যৱসায়টোৰ বিষয়ে জানি যায়, তাৰপৰা লাহে লাহে তেওঁ এইটো মেকিং কৰে। গম পাই যে হেণ্ডমেডৰ মাৰ্কেট আছে। নহ'লে আমাৰ ধাৰণা হয় হাতেৰে বনাম, কোনে কিনিব, আৰু হাতেৰে বনাই পেলাই লাভ পাম জানো ইমান কষ্ট কৰি পেলাই। কিন্তু যদি আপুনি বজাৰত গৈ পেলাই মাৰ্কেটত চায়, তেতিয়া হাতেৰে বনোৱা ধূপকাঠিচোন ইমান দাম। তো হাতেৰে বনোৱা এটা ধূপকাঠিৰ দাম যদি 4 টকা হয়, আৰু আপুনি দিনটোত 2000 ষ্টিক বনাব পাৰে, আপুনি এটকাকৈ বিক্ৰী কৰিলে আপুনি 2000 টকা পাই আছে। আপুনি 50 পইচাকৈ বিক্ৰী কৰিলে আপুনি 1000 টকা পাই আছে আপুনি।
কিন্তু মাৰ্কেটতো 4 টকা বিক্ৰী কৰি আছে তো আপুনি যদি এটকাও পায় তথাপি আপুনি টকা 2000 ইনকাম কৰি ল'ব পাৰে এজন মানুহে ডেইলি কৰি ল'ব পাৰে মানে তো এইটো কাৰণে আকৌ আমাৰ ইয়াতে নেচাৰেল ৰিচোৰ্চ বহুত আছে গছৰ পাত ফুলৰ পাতটো আমাৰ কমি হোৱা নাই ইয়াতে আৰু ঠিক তেনেকৈ এই বাঁহৰ কাঠিটো আমাৰ কমি হোৱা নাই তো বাঁহৰ কাঠিও আমাৰ এভেইলেবল আছে তো এইটো হবি নিচিনাও ল'ব পাৰি হবি মানে গম পোৱা নাই হবি মানে যিটো কৰি ভাল লাগে মজা লাগে বোলে আজি মই ধূপকাঠি বনাই চাম তো এনেকৈ খানা বনাই চাম মই বোলে আমুকটো ভাল পাওঁ আজি মই ধূপকাঠি ওপৰত কৰি চাম এই হবিটো শেষত এটা বিজনেছ হৈ যাব পাৰে হবিটো এটা মজেদাৰ হৈ যাব পাৰে লাহেকে হৈ যাব পাৰে তো বোলে মই একদম নিজে হেণ্ডমেড আগৰবাতি বনাইছো হাতেৰে বনাই পেলাই একদম মজেদাৰ ধুনীয়াকৈ হেণ্ডমেড ফুল মিক্স কৰি পেলাই ঘৰত জ্বলাই দেখালে বাহ মজা বনাইছা তো হেণ্ডমেড আগৰবাতিও মজেদাৰ হ'ব পাৰে আৰু ফুলবিলাক শুকুৱাই লৈ পেলাই গছৰ পাত ফুল বাঁহৰ গুড়াবিলাক কাঠৰ গুড়াবিলাক এইবিলাকক ভালকৈ পাউডাৰ কৰি পেলাই তাত যদি জোচ পাউডাৰ দিয়া যায় আঠাটো দিয়া যায় আৰু যদি হাতেৰে ৰলিং কৰা যায় মজেদাৰ হৈ যায়গে এই বাঁহটো নিদিয়াকৈও বনাব পাৰি বাঁহটো নিদিয়াকৈও আগৰবাতি বনিব পাৰে যেনেকৈ এইটো ধূপবাতি হয় এইটো ষ্টিকৰ নিচিনা এইটো ফুল অৰ্গেনিক হয় আপুনি এইটো জ্বলাই দিলে এবাৰ যদি মানুহে ইউজ কৰে একদম বাৰে ইউজ কৰি থাকিব এইটো ফুলৰ হয় এইটো ফুল গছৰ পাত এইবোৰ মিক্স কৰিছে আৰু এইটো আপোনাৰ এটা সৰু ষ্টেণ্ড থাকে এইটো মাটিৰো ষ্টেণ্ড বনাব পাৰি সৰু মাটি অলপ লৈ পেলাই যদি মাটিৰ কেঁচা মাটি লৈ পেলাই আপুনি সৰুকৈ ফুটা কৰি দিয়ে মাটিটো ষ্টেণ্ড বনাই দিয়ক কিন্তু মাটিটো থাকি যায় তো মাটিটোৰ লগত বক্সত দি দিলে হ'ল ধৰি লওক সৰু বটল এটাত বালি অলপ ভৰাই দিলে হৈ গ'ল আপোনাৰ তাৰপৰা ইয়াক বহাই দিলে হ'ল এইটো হৈ যায়গে এইটো বনাবলৈ একদম সহজ চক পেঞ্চিলৰ নিচিনা এইটো জ্বলালে মানে হেল্থৰ কাৰণে বেনিফিট হয় মাইণ্ড এণ্ড বডি ফ্ৰেছ থাকিব কিন্তু আপোনাৰ সেই একে কম্পেয়াৰিং যদি এইটো কৰা যায় এইটো কিন্তু হেল্থৰ কাৰণে ইমান বেনিফিটেড নহয় মানুহে পূজা অৰ্চনা গোন্ধটোৰ কাৰণে ব্যৱহাৰ কৰে কিন্তু হেল্থৰ কাৰণে বেনিফিট নহয় অৰ্গেনিক ধূপকাঠি কাম কৰিব লাগে আৰু অৰ্গেনিক ধূপকাঠি কাম কৰি যথেষ্ট বহুত আৰ্নিং কৰিব পাৰে আৰু ইয়াতে আপুনি মানে এনেকুৱা হয় না নিজে কৰাৰ লগতে হাজাৰজনক এমপ্লয়েড কৰিব পাৰে আৰু মানে যে নতুন উঠি অহা ল'ৰাখিনি মানে কামৰ টেনশ্যন থাকে মই কি কাম কৰিম কিবা কাম কৰিব লাষ্ট কৰে কিবা কৰে টেনশ্যন থাকে তো আগৰবাতি কাম কৰি ছেকেণ্ড ধৰণে আৰ্ণ কৰিব পাৰে তেনেকুৱা এতিয়া আমি শিকিবলৈ অহা বিষয়টো হৈছে সেয়াই আমি ভৱিষ্যতে আকৌ যাতে উঠি অহা প্ৰজন্মক শিকাব পাৰোঁ মানে উঠি অহা প্ৰজন্ম এনেকুৱা হয় যিকোনো লাইফত ধৰি লওক কাম নাই বেকাৰ হৈ গ'ল আনএমপ্লয়েড হৈ গ'ল সমস্যা আহিছে লাইফত বোলে একদম ঘৰত বহুত পইচা নাইকিয়া হৈ গ'ল তো একো চিন্তা কৰি ইমান মাথা মাৰি থাকিব দৰকাৰ নাই এডাল বাঁহ কিনি আনিলে হ'ল বাঁহডাল ভালকৈ কাটিলে হ'ল তাৰপৰা অলপ পাউডাৰ মেকিং কৰি হেণ্ডমেড আগৰবাতি বনাই তেওঁ মাৰ্কেটত আৰামছে চেল কৰিব পাৰে জাষ্ট জানিব লাগে কেনেকৈ তাক ডিজাইন কৰা যায় কেনেকৈ তাক অলপ ডেক'ৰেশ্যন কৰা যায় বছ সেইটো জানিব লাগে ষ্টাইলিছ কেনেকৈ কৰিব লাগে তো তাক এটা আৰ্নিং লেভেললৈকে নিব পৰা যায় আনকি আমি বাঁহৰ গোটা বাঁহডাল সেই বাঁহডালক দুইফালে কাটি লৈ পেলাই চুঙাটোকে ধুনীয়াকৈ ডিজাইন কৰি পেলাই বক্স বনাই দিয়ে মানে এই বক্সটো সলনি বাঁহৰ চুঙা দি দিয়ে বা সৰু বাঁহৰ থাকে না এটা কিবা বিজুলী বাঁহ নে কি বাঁহ থাকে নহয় এই সৰু বাঁহটো আপুনি দুইফালে কাটক তেনেকৈ এইফালে ডাঠ কাগজ দি দিয়ক এইফালে ডাঠ কাগজ দি দিয়া আৰু আপুনি ওপৰত ষ্টিকাৰ এটা লগাই দিয়ক ধুনীয়াকৈ আৰু অলপ বাৰ্নিছ কৰি দিয়ক লাগিলে আৰু বাঁহৰ চুঙাটোৰ কাৰণে মানুহে বাঁহৰ চুঙাটোৰ কাৰণে কিনে ধূপকাঠি কিনিব তো আপোনাৰ বাঁহৰ বক্সটো আপুনি ঘৰতে বাঁহৰ চুঙা বা বক্সটো বনাই ল'লে আৰু আপুনি ভিতৰত ধূপকাঠিবিলাক আপুনিতো নৰ্মেলি হেণ্ডমেড ধূপকাঠি ইউজ কৰিলে আৰু ফ্লাৱাৰৰ চেণ্টটো আছে লগত আপুনি ধূনা মিক্স কৰিব পাৰে যেনেকৈ এইটো ধূনা ধূপকাঠি ধূনা মিক্স কৰিলে ধূনাৰ গোন্ধটো আহি যায় আৰু ধূনাটো আমাৰ হাৰ্মফুল নহয় ধূনাটো ইয়াৰ ধূনাৰ মই এতিয়া এডাল জ্বলাই চালোঁ ধূনা লাগিছিলে ধূনা আপুনি তেনেকৈ ইউজ কৰিব পাৰে ধূনা মিক্স কৰিলে আপুনি চেণ্ট আৰু অইল দিবই নালাগে আপোনাৰ চেণ্টৰ খৰচ বাচি গ'ল অইলৰ খৰচ বাচি গ'ল আৰু লগতে ধূনাটো আমাৰ কাৰণে হাৰ্মফুলো নহয় ধূনাৰ গন্ধটোৱে ধুনীয়া হয় তো আপুনি ধূনাটো আপুনি এনেকুৱাও বনাব পাৰে এইটো তেনেকৈও পৰা হ'ব ধূনা মিক্স কৰিলে ধূনা গোন্ধাব এইটো আৰু ফ্লাৱাৰ দিলে ফ্লাৱাৰ গোন্ধাব এইটো আপুনি বাঁহটো নিদিলেও হৈ গ'ল এনেও বহুতে ধূপকাঠি বাঁহটোৰ কাৰণে ব্যৱহাৰ নকৰে মানে আমাৰ হিন্দু নিয়ম মতে কেনেকুৱা যে বাঁহটো জ্বলোৱাটো মানে ভাল নহয় বুলি কয় মন্দিৰত তো সেনেকৈ বহুতে বাঁহ নিদিয়াবিলাকে এইটো ব্যৱহাৰ কৰে আৰু এইটো ঘৰতে বনাব পাৰি আৰু এইটো একদম বনাবলৈ ভাল এইটো জাষ্ট এইটো বনাবৰ কাৰণে কোনোবা এজন ষ্টুডেণ্টো যদি বনাব বিচাৰে এনেকুৱা পেন এটা ল'লেই হ'ল পেনটো বা চিৰিঞ্জ এটা ল'লেই হ'ল চিৰিঞ্জ মানে গম পাইছা চিৰিঞ্জ ইনজেকশ্যন দিয়ে চিৰিঞ্জ তো চিৰিঞ্জটো ল'লে হ'ল চিৰিঞ্জটো এইফালে কাটি ল'লে আগফালে কাটি ল'লে হ'ল ভালকৈ পাউডাৰখিনি ভৰাই দিলে হ'ল এইফালে আৰু মানে পেষ্টটো ভৰাই দিলে হ'ল এইফালৰ পৰা চিৰিঞ্জটো টেপি পেলাই উলিয়াই দিলে হ'ল তো লগালগে এইটো বনি যাব আৰু এইটো ষ্টেণ্ড এটা বনাই ল'লে হ'ল আৰু এইটো জ্বলাই দিলে বঢ়িয়া গোন্ধাব তো সেইকাৰণে মন্দিৰত আচলতে নিজে যিবিলাক ঘৰত জ্বলোৱা যায় আচলতে এনেকৈ বনাই ল'ব লাগে
এনেকুৱা বনাই সেই লয় বস্তুটো কৰিবলৈ টান হ'বলৈ অলপ দেৰি ৰখিব লাগিব নেকি নাই নাই একো নাই আপুনি যদি ব্যৱসায়টো যেতিয়া শিকিছে ব্যৱসায়টো যেতিয়া আপুনি আগবাঢ়ি গৈ থাকিব আপুনি যদি ষ্টাৰ্টিং আপুনি ধৰি লওক অলপ কাম মাৰ্কেটত কাম কৰিছে নিজে অলপ প্ৰডাক্ট বনাইছে লাহেকে আপুনি কি কৰিব ব্যৱসায় শিকি গৈ আছে আপুনি কি কৰিব নিজৰ ব্ৰাণ্ডটো বনাব আপুনি লাহেকে নিজৰ নামতে আপুনি পেকেটটো ৰেডি কৰিব ধৰি লওক আপুনি এইটো পেকেট ব্লেক ডায়মণ্ড আছে আপুনি ধুনীয়া নাম এটা নিজৰ নাম দি ল'ব আপুনি নিজৰ ভাল লগা নাম এটা দিলে মেনুফেকচাৰ্ড বা আপোনাৰ নিজৰ কোম্পানীটো বা নিজৰ নামটো দিলে আপুনি মেনুফেকচাৰ্ড তেনেকে আপুনি এটা ব্ৰাণ্ড বনাই ল'ব পাৰে তো ব্ৰাণ্ড বনাওঁতে 10,000 পেকেট যদি ভাল কোৱালিটিৰ পেকেট প্ৰিণ্টিং দিয়ে 15,000 মান খৰচ পৰে পিছলৈ কমি যায় এইটো 10,000 পেকেটো আপুনি প্ৰিণ্টিং দিব পাৰে আৰু যদি আপুনি ধৰি লওক ভাল কোৱালিটি মেকিং কৰে আৰু ল' কোৱালিটি মেকিং কৰিব পাৰে ল' কোৱালিটিৰ খৰচ কমি যায় ভাল কোৱালিটি উইথ লেমিনেশ্যন পেকেট আৰু ভাল কোৱালিটি পেকেটটো আপোনাৰ 15,000 মান টকাত আপোনাৰ কমপ্লিট ব্ৰাণ্ডটোৱে বনি যায় নিজৰ নামত বনি যায় তো পেকেটটো আপোনাৰ হৈ যায় ঠিক তেনেকৈ ধৰি লওক লাহেকৈ ভাবিছে আপুনি নহয় মই পেকেটটো হৈ গ'ল মোৰ ব্ৰাণ্ডটো হৈ গ'ল ষ্টিকটো আপুনি হেণ্ডমেড আৰু মেচিন মেড দুটাই আপুনি ঘৰত কৰিছে তো মেচিন মেড ষ্টিক কাৰণে মেচিনটো কিনিব লগা হয় এটা মেচিন ধৰি লওক 75,000 to 80,000 rupees খৰচ হ'ব যায় মেচিন এটাত কিন্তু যদি আপুনি মেনুৱেল মেচিন লয় তো মেনুৱেল মেচিন এটাত আপোনাৰ 20-30 হাজাৰ মেনুৱেল মেচিন পাই যায় ঠিক তেনেকৈ যদি আপুনি একদম হেণ্ডমেড কৰে তাতো আপোনাক মেচিন নালাগে আপুনি হেণ্ডমেডটো কৰিব পাৰে আৰু এইটো কৰিবৰ কাৰণেতো আপুনি চিৰিজ লৈও আপোনাৰ কাম হৈ যায়গৈ আপুনি তো আগৰবাতি আৰু এইটো টেমাটো কিনিলে পায় টেমাটো নহ'লে আৰু প্লাষ্টিকৰ পাইপ পায় এনেকুৱা প্লাষ্টিকৰ পাইপো পায় আপুনি সেনেকাটো কৰিব পাৰে এইফালে ঠেলি দিলে ওলাই যাব এইফালে পাইপ লৈ আপুনি কৰিব পাৰে আৰু এনেকুৱা টেমাটো মাৰ্কেটত পাই যায় ধুনীয়াকৈ আপুনি ষ্টিকাৰ এটা লগাব নিজৰ নামত মাৰ্কেটত এইটো চেল হৈ যাব আৰু এইটো আপুনি যি কাষ্টমাৰক এবাৰ দিব নহয় তেওঁ বাৰে বাৰে কিনিব তো আপোনাৰ হাতত যদি এনেকুৱা 100টা কাষ্টমাৰ আছে সি এবাৰ কিনিব বাৰে বাৰে কিনি থাকিব আৰু কাষ্টমাৰে দেখিব যে এইটোতকৈ চোন এইটো মোৰ লাভ হৈ আছে আৰু আপুনিও দেখিছে আপোনাৰ খৰচ কমি আছে আপোনাৰ টেমাটোহে কষ্টিং পৰিলে বাকীখিনি বস্তু আপোনাৰ কষ্টিঙে পৰা নাই আপোনাৰ কম খৰচতে হৈ যাব কিন্তু এইটো আপুনি কৰিবৰ কাৰণে ধৰি লওক আপোনাৰ জানা পেচানা মাৰ্কেটত আপুনি দিব পাৰে আপোনাৰ 100জন মানুহ চিনাকি আছে তাহাঁতক ক'ব পাৰে যে মই অৰ্গেনিক ধূপকাঠি বনাইছোঁ আপুনি ইউজ কৰি চাওক এবাৰ যদি ইউজ কৰে তেওঁ বাৰে বাৰে ইউজ কৰিব অৰ্গেনিকটোত আপুনি তেওঁক এইটো বুজাব লাগিব যে এইটো অৰ্গেনিক হয় এইটো নেচাৰেল হয় এইটো আপুনি ইউজ কৰক গোন্ধও ভাল আহিব স্বাস্থ্যও ভাল থাকিব মনো ভাল থাকিব এইটো আপুনি ব্যৱহাৰ কৰক আৰু আপুনি যেটো আপুনি এইটো ইউজ কৰিব পাৰে আপুনি ধূনাটো ইউজ কৰিব পাৰে বা আপুনি হেণ্ডমেডটো ইউজ কৰিব পাৰে বা আপুনি মেচিন মেড ইউজ কৰিব পাৰে তো আপুনি ভেৰাইটি ধূপকাঠি আপুনি ঘৰতে মেকিং কৰিব পাৰে কিন্তু একদম কম ইনভেষ্টমেণ্ট কৰিব কামটো এইটোৱে একদম আপুনি 1,000 টকাৰ ষ্টাৰ্টিং কৰিব পাৰে আগৰবাতি না আৰু 1,000 টকা ইনকাম কমচে কম এইটো যদি আপুনি 1,000 টকা খৰচ কৰি পেলাই তাক যদি মাৰ্কেটত দিয়ে কমচে কম আপুনি 5,000 টকা পাৰিব ইনভেষ্টমেণ্ট 1,000 ৰিটাৰ্ণ 5,000 নেচাৰেল আগৰবাতিত হৈ যায় এইটো কাৰণ ইয়াৰ পাউডাৰবিলাক আপুনি ঘৰতে কালেকশ্যন কৰিছে অকল ধূনাহে মিক্স কৰিছে আপুনি যদি ধূনা দিয়ে বা আপুনি যদি আপুনি চেণ্ট দিয়ে তো চেণ্ট অলপ কিনিব লাগিব আপোনাৰ কষ্টিংটো খুব কমতে কামটো হৈ যায় আৰু এইটো আপুনি এবাৰ যেতিয়া কাষ্টমাৰক দিছে আপুনি ৰিপিট কাষ্টমাৰ পাবই পাব নোৱাৰে সেনেকুৱা কিন্তু এইটো অসমত অলপ মাৰ্কেটটো কম আছে যিহেতু আপুনি অসমৰ মানুহ ইমান এৱাৰনেছ নহয় কিন্তু আপুনি ওচৰে পাজৰে মানুহক আপুনি এইটো কৰাব পাৰে তো আগৰবাতি ইণ্ডাষ্ট্ৰীত আপুনি কৰোঁ গ'লে বহুত আৰু কৰ্ণো বনায় বহুতে সৰু সৰুকৈ কৰ্ণ বনায় ট্ৰাইংগুলাৰ কৰ্ণবিলাক বনায় ষ্টাইলিছকৈ আগৰবাতি বনায় তো এইটো চবৰে চখ আছে বেলেগ বেলেগ ষ্টাইলত আগৰবাতি বনাই কাম কৰে নৰ্মেলি ব্যৱসায়টোত আপুনি কোন কেটেগৰীত আপুনি কৰিছে সেইটো সেই কেটেগৰীত আপুনি কৰিব লাগিব চৰকাৰৰ পৰা যদি সাহায্য ল'বলৈ হয় বেংকৰ পৰা যদি ল'বলৈ হয় তেতিয়াহ'লে আপুনি মেচিনৰ অংকত কৰিব লাগিব কাম মেচিন মেড আগৰবাতি বনাব লাগিব কিন্তু পৰাপক্ষত ধূনা আগৰবাতি বনালে আপোনাৰ ব্যৱসায়টো নিজৰ ব্ৰাণ্ডটো লং টাইম চলা চান্স থাকে নেচাৰেল হয় আৰু এইটো যদি হেণ্ডমেড কৰে তাৰ কাৰণে মেচিন নালাগে তো মেচিন নহ'লে মানে আপোনাৰ ৰ মেটেৰিয়েল লগা হয় তো এইটো চৰকাৰৰ পৰা সাহায্য আপুনি কেনেকৈ উঠাব পাৰে এইটো পিছত এইটো আপুনি প্লানিং কৰিব পাৰে মেচিন লৈ পিনি যদি ধূনা আগৰবাতিটো বনাওঁ ইয়াৰ মেটেৰিয়েল পোৱা হ'ব নহয় আপোনালোকৰ লগতে আপুনি ইয়াতে যিটো প্ৰিমিক্স হোৱাইট প্ৰিমিক্স থাকে আৰু আপোনাক ধূনা যিটো পাউডাৰ থাকে সেইখিনি লাগিব লগত আপোনাক জোজ পাউডাৰ লাগিব সেই মেটেৰিয়েলখিনি লৈ আপুনি ঘৰতে বনাব পাৰে সেইটো মেচিনৰ পৰা মেকিং কৰিব পাৰে তো এইখিনি আপুনি মেকিঙৰ প্ৰচেছ হয় বাকী সবচে ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে যেতিয়া আপুনি মানে মেচিন মেড ষ্টিকবিলাক লৈ লয় এই ষ্টিকবিলাক লওঁতে আপুনি চেণ্টিং কৰিব জানিব লাগিব ধূপকাঠিৰ চেণ্টিং যদি আপুনি ভালকৈ কৰিব নাজানে তো আপুনি ব্যৱসায়টো কৰিলেও আপোনাৰ লাভ নাথাকে আপুনি আপোনাৰ মেহনত হৈ যাব লাভ নাই সেইকাৰণে একদম কেয়াৰফুলি কৰিবলৈ কামটো হৈছে চেণ্টিং কৰা কামটো যদি চেণ্ট দিওঁতে আপুনি আগা পিছা চেণ্ট কৰে খৰচা বেছি কৰি দিয়ে তো আপুনি লাভ উঠাব নোৱাৰে বিজনেছ সেইকাৰণে চেণ্টটো একদম প্ৰপাৰলি দিব লাগিব চেণ্টত আপুনি কেয়াৰফুল হ'ব লাগিব আপুনি 20 কেজি ষ্টিক যদি কিনে যিমান দাম হয় 20 কেজি ষ্টিকৰ দাম আপোনাৰ চেণ্টৰ 1 কেজি দাম সিমান হয় তো আপুনি চেণ্টটো যদি মিছ ইউজ কৰে তো আপোনাৰ বিজনেছৰ পৰা লছে খুৱাই দিব আপোনাক সেইকাৰণে একদম চেণ্ট ইউজ কৰোঁতে কেয়াৰফুলি ইউজ কৰিব লাগে আৰু ধূপকাঠিটোত আমি আচলতে
ইণ্ডাষ্ট্ৰীত আপুনি ৰেটটো অগা পিছা হয় চবে আপোনাৰ সমান ৰেট নিদিয়ে মন্দিৰত বেলেগ ৰেট দিয়ে নৰ্মেল কাষ্টমাৰ বেলেগ ৰেট দিয়ে সেইকাৰণে ধূপকাঠিত আপুনি চেণ্টিং কৰোঁতে কেয়াৰফুল হ'ব আপুনি কিমান ডাঠ পাতল কেনেকৈ চেণ্ট কৰিব এইটো আপুনি ক'ব মই যদি ভিডিঅ' মেকিং কৰি আছোঁ তাতে আমি দুটা কনফিডেঞ্চিয়েল দুটা কথা ক'বলৈ অসুবিধা হৈ যায় কিন্তু আল্টিমেটলি আপুনি সেইটো বুজি পাই যাব লাগিব যে আপুনি কেনেকৈ ধূপকাঠিটো আপুনি মেকিং কৰিব ধূপকাঠিত আপুনি কিমান চেণ্ট কিমান পৰিমাণৰ দিব কাৰণ আপুনি ৰেটটোৰ ওপৰত বেছ কৰি চেণ্টটো বনাব লাগিব আৰু আপুনি ভাল কোৱালিটি চেণ্ট কিমান দিব ল' কোৱালিটি চেণ্ট কিমান দিব ধূপকাঠিত কিমান পাৰ্চেণ্টেজ আপুনি ভাল দিব কিমান পাৰ্চেণ্টেজ আপুনি ল' দিব এইটো আপুনি নিজে প্লানিং কৰি ল'ব লাগিব ৰেটটোৰ ওপৰত বেছ কৰি সেইকাৰণে এনেকুৱা পাত্ৰ দুটা ল'ব লাগে এটা পাত্ৰ সদায় এটা পাত্ৰ আপুনি ষ্ট্ৰং চেণ্ট দিব লাগে খুব ডাঠ হ'ব লাগে চেণ্টটো ষ্ট্ৰং মানে আৰু এটা নৰ্মেল হ'ব লাগে তো আপুনি ডিচিশ্যন ল'ব যে ষ্ট্ৰংটো আপুনি কিমান পাৰ্চেণ্টেজ ইউজ কৰিব আৰু লটো আপুনি কিমান পাৰ্চেণ্ট ইউজ কৰিব তো সেইটোৱে আপোনাৰ গোটেই অংকটো ডিপেণ্ড কৰে কোনোবাই যদি আপোনাক কম দাম দিছে তো আপুনি তেওঁৰ কাৰণেতো আপুনি একদম বেছি খৰচ কৰি দিব নোৱাৰে কোনোবাই আপোনাক ভাল দাম দিছে তো তেওঁ আপুনি নিশ্চয় ভাল আমি আগৰবাতি মেকিং কৰিব তেওঁৰ কাৰণে তো সেইকাৰণে সেইটো আপুনি পাব্লিকৰ চইচৰ ওপৰত বেছ কৰি আপুনি ডিপিং কৰিব লাগে তিয়াব লাগে তো প্ৰচেছটো এনেকুৱা প্ৰথম থাকে চেণ্ট আৰু অইলটো প্ৰথম মিক্স কৰিব লাগে দুটাকে চেণ্ট আৰু অইলটো মিক্স কৰিবলৈ অনুপাতটো আপুনি প্ৰত্যেক চেণ্টৰ অনুপাত বেলেগ বেলেগ হয় কিছুমান চেণ্টত 1:10 আমি যিটো চেণ্ট কিছুমান আমি চেণ্ট দি আছোঁ যিবিলাক 1:10 তো মানে এক কাপ যদি চেণ্ট দিছে 10 কাপ আপুনি অইল দিব তথাপি কোৱালিটি ভাল থাকিব আপোনাৰ খৰচ বহুত কমি যাব আপোনাৰ আৰু ৰেটটো একদম মিডিয়াম ৰেটত আছে নৰ্মেলি আপুনি যদি ধৰি লওক আজি যদি 1:10 ৰেচিঅ'ৰ চেণ্ট কিনিবলৈ যায় 4-5 হাজাৰ টকা হৈ যায়গৈ তো আমি কম কষ্টিঙত যাতে কাম হৈ যায় আৰু ভাল কোৱালিটি আপুনি চেণ্ট পায় সেইটো আমি ট্ৰাই কৰোঁ আৰু 1:10ত যাতে আপুনি কম কষ্টিঙত 1:10ৰ আপুনি চেণ্ট পাই যায় তো এনেকুৱা চেণ্ট আছে তো আপুনি সেনেকৈ চেণ্টটো আপুনি মিক্স কৰি পেলাই আপুনি প্ৰথম কাম হৈছে চেণ্ট আৰু অইলটো মিক্স কৰা তাৰপিছত আপুনি তাক 48 আৱাৰ্ছ ৰাখিব লাগিব 48 ঘণ্টা আপুনি তাক ৰাখিব লাগিব 48 ঘণ্টাত তিয়াই ৰাখিব লাগিব মিক্স কৰি ৰাখিব লাগিব 48 ঘণ্টা পিছত আপুনি কাঠিটো তিয়াব লাগিব কাঠিটো তিওৱাৰ পিছত আপুনি কি কৰিব লাগিব এখন পলিথিন পাৰি লৈ আপুনি তাতে কাঠিবিলাক মেলি দিব লাগিব আৰু তাক আপুনি এখন পলিথিন পাৰি ঢাকি ৰখাটো দৰকাৰ আপুনি ফেন বা ৰডৰ পোহৰ ৰড দিব নালাগে ফেন দিব নালাগে ঢাকি ৰাখিব লাগে মানে ৰ'দৰ পোহৰত হেৰিটো উৰি যাব বা নুৰিলেও সেইটো মানে ছেফ নহ'ব পাৰে কাৰণ টেম্পাৰেচাৰ কেতিয়াও হাই হৈ যাব পাৰে বহুত বেছি এফেক্ট হ'ব পাৰে কাঠিটোৰ কাৰণে নকৰা ভাল আৰু বহুত সময়ত কি কৰে ধূপকাঠি ইণ্ডাষ্ট্ৰীত যিসকলে বহুত লোকে কি কৰে ধূপকাঠিৰ পেকেটটোৰ দুই চাইডত পাৰফিউমিং অলপ কৰি দিয়ে তো এইটো ইমান বেয়াও নহয় কাৰণ কাগজটোৱে বহুত বেছি এবজৰ্ব কৰি ৰাখে চেণ্টটো সেইকাৰণে আপুনি অলপ কপাহ লৈ পেলাই চেণ্টত তিয়াই লৈ আপুনি এইফালে এক চাইডে আপুনি তিয়াই দিব পাৰে একেবাৰে কাম হৈ যায় তো তেতিয়া পেকেটটোৰ গোন্ধ থাকে কাৰণ কাষ্টমাৰসকলেও কি কৰে আপোনাক যেতিয়া আপোনাক প্ৰডাক্টটো বাই কৰে প্ৰথম তেওঁলোকে আপোনাক গোন্ধটো নাকত লৈ চায় তো নাকত গোন্ধটো লৈছে ভিতৰত যিটো পলিথিন থাকে বহুত বেছি গোন্ধত বাহিৰত নাহিব পাৰে কিন্তু কাগজৰ এই চাইডটোত গোন্ধটো থাকে কাৰণে গোন্ধটো মানে আপোনাৰ এইটো সেই বুদ্ধিটোৰ কাৰণে মানে আমি এতিয়া যিবিলাক ধূপকাঠি কিনো এনেই নাকৰ ওচৰলৈ নিলে মানে বহুতখিনি গোন্ধ পোৱা যায় বাহিৰতে অকণমান লগাই দিয়ে মানে যাতে কাষ্টমাৰে নিগেটিভ নহয় আৰু কেতিয়াবা আৰ্জেণ্ট জল্দি বিকিব লগা হয় ধূপকাঠিবিলাক কি হয় যিমানে পুৰণা হয় গোন্ধ ভাল হৈ যায় কিন্তু আমি যিটো আজি বনাওঁ কাইলৈ বিক্ৰী কৰোঁ গতিকে অলপমান গোন্ধটো লগালগ নাহিব পাৰে সেইকাৰণে কি হয় অলপ যিটো যাতে গোন্ধটো মানুহে আইডিয়া কৰিব পাৰে যে কি চেণ্ট আছে সেইকাৰণে পেকেটত অলপ চেণ্টিং ইউজ কৰে তাৰপিছত ছেকেণ্ড ইছ্যু থাকে বহুতে এইটো সৰু সুৰা মানে বহুতে এনেকৈ কৰে কিছুমানে তো তেওঁলোকে কি কৰে কাষ্টমাৰ যেতিয়া নাকত গোন্ধ লয় ছেকেণ্ড এনেকৈ চাউণ্ডটো চায় তো চাউণ্ডটো কম হয় তো সেইকাৰণে কি কৰে বহুতে এই পলিথিনটো থকাৰ উপৰিও দুটামান কাঠি তেওঁলোকে বাহিৰত ভৰাই দিয়ে তো ইয়াৰ পৰা চাউণ্ডটো অলপ চাউণ্ডটো বেছি হৈ যায় তো এটলিষ্ট কাষ্টমাৰজনে কনভিন্স হৈ যায় যে অলপ ঠিকে আছে তো এনেকৈ ধৰি লওক কিছুমানে তেনেকুৱাও কৰে এনেকৈ মেকিঙৰ প্ৰচেছটো তেনেকুৱা ইয়াৰ পিছত পেকেজিং কৰোঁতে আমি 10 টকাৰ যিবিলাক পেকেট থাকে এইবিলাকত ধৰি লৈছোঁ 12টা 14টা 8টা 10টা যেনেকৈ ৰেট হয় সেইমতে পেকিং কৰিলে হ'ল বহুতে এটা মেচ বক্স এটা ভৰাই দিয়ে মেচ বক্সটোৰ দাম যিমান হয় ধৰি লৈছোঁ এটা মেচ বক্স যদি বেছিকৈ হ'লচেলত কিনা যায় 50 পইচামান খৰচ পৰে তো 50 পইচা যেতিয়া খৰচ পৰে এটা ষ্টিকৰ দামো 1 টকা নহ'লেও 50 পইচা প্লাছ খৰচ পৰে গতিকে এটা ষ্টিক এটা কমাই পেলাই এটা মেচ বক্স এটা ভৰাই দিব পাৰে মেচ বক্স এটা ভৰাই দিলে সৰু মেচ বক্স মাৰ্কেটত কিনিলে পায় এই ITC সৰু বক্সটো আছে বিক্ৰী কৰে তেওঁলোকে এনেকৈ সৰু বক্সবিলাক কিনি পেলাই চাইডতে এটা ভৰাই দিব পাৰি তেতিয়া কিন্তু ইয়াতে কিন্তু 9 ইঞ্চি ষ্টিকটো নহ'ব ইয়াতে 8 ইঞ্চি ষ্টিকহে আপুনি ভৰাব পাৰিব সেইকাৰণে বহুতে 8 ইঞ্চি ষ্টিক কিনে মাজত এটা মেচ বক্স এটা তেওঁলোকে ভৰাই দিয়ে তো সেনেকৈ ধূপকাঠি যিটো মেকিং প্ৰচেছটো এইটো তাৰপৰা আপুনি হোলচেল কৰিব হোলচেল 70 80 90 যেনেকৈ আপোনাৰ সুবিধা হয় তেনেকৈ আপুনি হোলচেল কৰিব কিন্তু হোলচেল কৰোঁতে প্ৰথম কেয়াৰফুল হ'ব লাগে যে
আপুনি ধৰি লওক এজন ডাঙৰ হ'লচেলাৰ ওচৰত গুচি গ'ল ডাঙৰ হ'লচেলাৰ আপোনাৰ পৰা ধৰি লওক 2 লাখ টকাৰ মাল লয় কিন্তু আপুনি প্ৰডাক্ট বনাইছে 10,000 টকা তো তেওঁ আপোনাক আপুনি ক'লে যে মোক কাইলৈ 1 লাখ টকা মাল দিব আপুনি দিব নোৱাৰিলে তেওঁৰ ওচৰত তো আপোনাৰ ইমেজটো বেয়া হৈ গ'ল তো ছেকেণ্ড টাইম তেওঁ ক'ব যে তেওঁ দিব নোৱাৰে আপোনাৰ মাল লৈ লাভ নাই তো সেইকাৰণে আপুনি এপ্ৰ'চ কৰোঁতে চাব যে আপুনি সেইজন মানুহক এপ্ৰ'চ কৰিব যিজনক আপুনি দিয়াৰ কেপাচিটি থাকে তো নোৱাৰিলেও আপুনি তেওঁৰ পৰা টাইম লৈ পেলাই আপুনি তেওঁক মালখিনি দিব লাগিব যাতে আপুনি ভালকে ডিল যাতে ৰিলেশ্যনটো বেয়া হৈ নাযায় কেতিয়াবা এনেকুৱা হয় যে আপুনি কমিট তেওঁ কৈ দিলে আপোনাক আপুনিও কৈ দিলে যে মই এনেকুৱা মেনুফেকচাৰিং কৰোঁ এনেকুৱা কৰোঁ আৰু আপোনাৰ 3-4টা ভেৰাইটি দেখিছে তেওঁ ভাবিছে যে আপুনি লাখ টকাৰ প্ৰডাক্ট বনায় তো পিছত তেওঁ যেতিয়া অৰ্ডাৰ আপোনাক লাখ টকা কৰিলে আপুনি মাল দিব পৰা নাই তো আল্টিমেট তেওঁ আপোনাৰ পৰা নহ'লে বেলেগৰ পৰা ল'ব তো আপোনাক তেওঁ ভাবি ল'ব যে তেওঁ প্ৰডাক্ট দিব নোৱাৰে সেইকাৰণে যাতে ডিল কৰোঁতে প্ৰপাৰ ডিল কৰিব লাগে আৰু কাষ্টমাৰক কেতিয়াও মানে কম ৰেট হ'লেও ন' ক'ব নালাগে আপোনাৰ যিকোনো কাষ্টমাৰ যেতিয়া মাল ল'ম বুলি কয় তেওঁক ন' কৰিব নালাগে যেনেকুৱা বিচাৰে তেনেকুৱা বনাই দিব খালি আমি যদি লোকেল মেনুফেকচাৰাৰ হয় আমি কম বেছিকে ৰেটটোত আমি তেওঁক প্ৰডাক্ট বনাই দিব পাৰিব লাগে সেইটো কোৱালিটি আমাৰ থাকিব লাগিব আৰু সেইকাৰণে আপোনাৰ পৰা মাল ল'ব তেওঁলোকে প্ৰথম কথা ৰেটটো কম হ'ব লাগিব ছেকেণ্ড কথা আপুনি তেওঁলোকে বিচৰা যে প্ৰডাক্ট আমি বনাই দিব পাৰিব লাগিব তেতিয়া আপোনাৰ পৰা তেওঁলোকে ৰেগুলাৰ মাল ল'ব তাৰোপৰি ধৰি লওক আপুনি নিজৰ ব্ৰাণ্ডটো যেতিয়া মেকিং কৰে নিজৰ ব্ৰাণ্ডটো মেকিং কৰি এটা মাৰ্কেট কৰিব চেষ্টা কৰিব লাগে নিজৰ ব্ৰাণ্ডটো বহুত ইম্পৰ্টেণ্ট হয় নিজৰ ব্ৰাণ্ডটো আপুনি বনাই লৈ চৰকাৰী সাহায্য পাবৰ কাৰণে হওক বেংকৰ লোন পাবৰ কাৰণে হওক বা নিজৰ বিজনেছটো এক্সপাণ্ড কৰিবৰ কাৰণে হওক ব্ৰাণ্ডটো ইম্পৰ্টেণ্ট তো এটা নিজৰ ব্ৰাণ্ডত কাম কৰা দৰকাৰ নিজৰ নাম এটা ৰেডি কৰা দৰকাৰ তো সেইকাৰণে প্ৰথম ডকুমেণ্টেশ্যন পাৰ্ট ঠিক কৰিব লাগে পিছত প্ৰডাক্ট মেনুফেকচাৰিঙত পুৰা নলেজটো ল'ব লাগে আৰু পিছত নিজৰ ব্ৰাণ্ডটোৰ ওপৰত কাম কৰি থাকিব লাগে আজিকালি মাৰ্কেটিঙত যথেষ্ট সুবিধা হয় কাৰণ ছ'চিয়েল মিডিয়া মাৰ্কেটিং হওক বা নিউজ চেনেলবিলাকে আপোনাক যথেষ্ট হেল্প কৰে আপুনি নিউজ চেনেল তাক যদি আপুনি ভালকৈ এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰে নিউজ চেনেলকেইটাক 3টা নিউজ চেনেল আপুনি ঘৰলৈকে মাতিলে সেই নিউজ চেনেলকেইটা আপোনাক ধুনীয়াকৈ তেওঁলোকে হেল্প কৰিব আপোনাক কেনেকৈ কণ্টেণ্টটো পাব্লিছ হ'ব লাগে আপোনাক কেনেকৈ কমপ্লিট তেওঁ গাইড কৰিব তো আপুনি যদি লোকেল সাংবাদিক 3জনক আপুনি মাতি পেলাই মান্থলি 1 টাইম তেওঁলোকক মাতে আপুনি ঘৰতে আপুনি মাতিলে চাহ খোৱালে ডিছকাশ্যন কৰিলে তো তেওঁলোকে আপোনাৰ বিজনেছটো অল অভাৰ আছাম এক্সপাণ্ড কৰাই দিব আপোনাক আৰু তেওঁলোকৰ কণ্টেণ্টবিলাক ধুনীয়া হয় ধুনীয়াকৈ নিউজবিলাক দিয়ে তেওঁলোকে মানে সেইবিলাকত এক্সপাৰ্ট হয় তেওঁলোকে গতিকে তেওঁলোকক যদি আপুনি অলপমান মানে সম্বন্ধ বনায় তেওঁলোকক যদি আপুনি কয় যে মোৰ বিজনেছটো মই ষ্টাৰ্ট কৰিছোঁ মোৰ বিজনেছটো লোকেল বিজনেছ হয় মোৰ বিজনেছটো আপোনালোকে অলপমান মিডিয়াৰ জৰিয়তে মানে আগবঢ়াই দিয়ক আপোনালোকে তো আপোনাক তেওঁলোকে 100% গাইড কৰে আৰু আমি দেখিছোঁ এতিয়ালৈকে যিমানবোৰ মানুহ বিজনেছ এক্সপাণ্ড কৰিছে নিউজ চেনেলবিলাকে বহুত হেল্প কৰিছে কৰে ছ'চিয়েল মিডিয়া নিউজ চেনেল তো সেইখিনিয়ে আপোনাক বিজনেছটো বহুত মাইলেজ দিয়ে তো আপুনি সেইখিনি মাৰ্কেটিঙৰ লেভেলত হেল্প কৰিব লাগে তো সেইকাৰণে কনফিউজ হ'ব নালাগে যে মই ক'ত চেল কৰিম আপোনাৰ কাৰণে ইমান ডাঙৰ মাৰ্কেট পৰি আছে আপুনি খালি জাষ্ট এপ্ৰ'চ কৰিব লাগে মাৰ্কেটত আৰু আপুনি চিয়'ৰ থাকক যেতিয়া আপুনি কাম কৰিব আপোনাক দেখি আপোনাৰ পৰা 10জনে মাল ল'ব সেইকাৰণে ছ'চিয়েল মিডিয়া হওক বা আপুনি ধৰি লওক যিবিলাক নিউজ চেনেল হ'ল তাক একদম ব্যৱহাৰ কৰাটো দৰকাৰ সেইকাৰণে আপুনি টেনশ্যন ফ্ৰী থাকিব লাগিব কাষ্টমাৰ মোৰ চিন্তা নাই কাৰণ কিয় মই জানো কাষ্টমাৰ কেনেকৈ বিল্ড আপ কৰিম আপুনি এবাৰ ফোন নম্বৰটো দি দিয়ক এবাৰ ছ'চিয়েল মিডিয়া পাব্লিচিটি কৰি দিয়ক হৈ গ'ল তাৰ উপৰিও মানে কি ফেচবুক আৰু ইউটিউবত যথেষ্ট ভাল আপুনি ফেচবুক আৰু ইউটিউবত আপুনি ব্যৱহাৰ কৰিব পাৰে তুমি ফেচবুক ইউজ কৰা না ফেচবুকত পেজ বনাব পাৰি পেজ ধৰি লওক ডেটাৰ বিজনেছটোত তুমি এটা পেজ বনালা ডেটাৰ বিজনেছ নামতে আৰু সেই পেজটোত তুমি কি কৰিলা যিমানবোৰ বিজনেছৰ ভিডিঅ'বিলাক ডেটাৰ বিজনেছৰ ভিডিঅ' তুমি পাব্লিছ কৰি থাকিলা চুটিকৈ হ'ল দীঘল পাব্লিছ কৰি থাকিলা তাতে এটা সুবিধা কি হয় তাতে বুষ্টিং অপশ্যন এটা আছে তো তাত যদি 200 টকা লগাই দিয়া যায় না বা 300 টকা লগাই দিয়া যায় সিহঁতে আপোনাক 10,000 মান ৰখাই দিব 10,000 মানুহক মানে পঠাই দিব এনেকুৱা তো আপোনাৰ 10,000 মান পাবৰ কাৰণে আপোনাৰ চিন্তা নাই আৰু ফেচবুক বা যিবিলাক অনলাইন পাব্লিচিটি চেনেল আছে তাহাঁতে সেইখিনি মানুহকে দেখায় যি মানুহ ইণ্টাৰেষ্টেড হয় আপুনি ধূপকাঠি চাৰ্চ কৰিছে আপোনাকহে দেখাব যাক তাক দেখাই নাথাকে আমাৰ কণ্টেণ্টটো সেইখিনি মানুহক দেখাব যিখিনি মানুহ এই বিষয়ত চাই আছে সিহঁতে জানে কোনে কোনে চাৰ্চ কৰি কোনে চাই আছে তাহাঁতক পঠাই দিয়ে মানে জানে বিষয় সেইকাৰণে কি হয় যে ডিজিটেল মাৰ্কেটিংটো আজিকালি মজাদাৰ হয় আজিকালি একদম ডেকা ল'ৰা ছোৱালীবিলাকে জানে বিজনেছ ডিজিটেল মাৰ্কেটিং কেনেকৈ কৰে সেইকাৰণে নতুন নতুন কোম্পানীবিলাকত বিজনেছবিলাকত সৰু সৰু ল'ৰাবিলাক লয় কাৰণ সিহঁতে ডিজিটেল মাৰ্কেটিঙত এক্সপাৰ্ট হয় মানে অনলাইন পাব্লিচিটি এক্সপাৰ্ট হৈ যায় তো তাৰ কাৰণে কি কৰিব লাগে ধৰি লওক ফেচবুক ধৰিছোঁ মই ইউটিউবতো একে কথা অলপ পইচা লগালে ইউটিউবে বুষ্টিং কৰি দিয়ে ফেচবুকতো কি হয় এটা পেজ খুলিব লাগে পেজটোত বিজনেছৰ নাম দিব লাগে ক'লে মই তাত ধুনীয়াকৈ ভিডিঅ'বিলাক পাব্লিছ কৰিব লাগে ধুনীয়াকৈ ভিডিঅ'বিলাক ধুনীয়াকৈ তাত টাইটেল দিব লাগে ধুনীয়াকৈ বুষ্টিং কৰিব লাগে তো বুষ্টিং কৰিলে মানে পইচা লগাব লাগে 300 টকা 500 টকা 200 টকা লগালে হৈ যায় আৰু তাৰপৰা বহুত মানুহক এনে দেখাই দিয়ে মানে তো ইমানবোৰ মানুহ আপোনাৰ 10,000 মানুহ যদি চায় আপোনাৰ বস্তু 10,000 মানুহ চালে কমচে কমতো 50টা মানুহত আপোনাৰ কাষ্টমাৰ বনি যাব আৰু ইণ্টাৰেষ্টিং এইটোৱে আপুনি যদি ইচ্ছা কৰে যে মই অকল এইটো অঞ্চলত দেখাওঁ আপুনি মানে ফেচবুকক মানে কৈ দিয়া গৈছে আপুনি ফেচবুকক কৈছে যে
মই অকল মানে চিলাপথাৰ কাষ্টমাৰে চাবলৈ বিচাৰিছোঁ অকল চিলাপথাৰ মানুহ তো আপুনি তাত লিখি দিয়ক চিলাপথাৰ অনলি তো অকল চিলাপথাৰ মানুহে আপোনাক চাব এতিয়া আপুনি যেতিয়া মাৰ্কেটত গৈছে আপোনাক মই ফেচবুকত দেখিছিলোঁ আপোনাক মই ভিডিঅ' দেখিছিলোঁ দেই ভাল কৰি আছে আপুনি আপোনাক নিউজত দেখিছিলোঁ ভাল কৈছে আপুনি তো আপোনাৰ পৰা মানুহে পজিটিভলি মাল লয় আপোনাৰ পৰা ল'বই তো সেইকাৰণে এটা পৰিৱেশ বনাটো দৰকাৰ মানে ব্যৱসায় এটা আপুনি ধুনীয়া বস্তু এটা বনাইছে ঘৰতে থৈ দিছে তো কাম নাই এইটো আপুনি তাক অলপ ঢোল পিটিব লাগিব আপুনি মানুহক চিঞৰিব লাগিব জনাব লাগিব যে একদম মই মানে এনেকুৱা কৰিছোঁ নহ'লে আপুনি ভাল বস্তু বনালে আপোনাক কোনো নলয় গমেই নাপাব আমাৰ কি হয় আমি বজাৰত গ'লেও য'ত চিঞৰ বাখৰ সেইফালে চকু দিওঁ সেইফালে মন দিওঁ কেতিয়াবা কি হয় বেয়া বস্তু বনাই আছে তাতো আমি চিঞৰ বাখৰ তাতে মন দিওঁ আমি কেতিয়াবা ভাল বস্তু বনাই আছে একো মনে মনে গৈছে ভাল নহয় নেকি ধৰি লওঁ আমি সেইকাৰণে আমি আমাৰ বস্তুটো অলপ চিঞৰ বাখৰ হোৱাটো দৰকাৰ পাব্লিকক জনোৱাটো দৰকাৰ তো পাব্লিকেও তেতিয়া ভাবিব যে কিবাটো হয় আমি চাওঁচোন কিবাটো স্পেচিয়েল আছে তেওঁলোকৰ তো তাৰপিছত আপুনি যদি ভালকৈ কোৱালিটি দেখায় এইটো আৰু নৰ্মেল লোকেল মাৰ্কেট যদি আপুনি ল'ব বিচাৰিছে মানে লোকেল ওচৰৰ বজাৰখন বা ওচৰৰ দোকানবিলাকত আপুনি ওচৰৰ দোকানখিনি আপুনি দিছে মাল তাৰপৰি চবচে মজাদাৰ মাৰ্কেট হ'ল সাপ্তাহিক বজাৰখন সাপ্তাহিক বজাৰ যদি আপুনি 3খন ধৰিছে তো আপুনি দোকান চোকান ল'ব দৰকাৰ নাই 3খন বজাৰত এখন টেবুল দি দিয়ক এখন বেনাৰ দি দিয়ক পিছফালে ফিক্স ৰেট ডিছকাউণ্ট ৰেট ফিক্স ৰেট ধূপকাঠিবিলাক একদম ধুনীয়াকৈ ৰাখি দিয়ক ধূপকাঠি লগত আপুনি টয়লেট ক্লিনাৰ ফিনাইল এইবোৰ ৰাখি দিয়ক আপুনি সাপ্তাহিক বজাৰত মানুহে বজাৰ কৰিব আহে চব্জি দামে আজিকালি 100 টকা কেজি 50 টকা কেজি ধূপকাঠিৰ দামো 70 টকা 80 টকাত পাই আছে ধূপকাঠি এক বান্ডেল আৰু আপুনি যাতে জ্বলাই পেলাই দেখায় কোৱালিটি যে এইটো মজাদাৰ ধূপকাঠি বনাই আছো আমি তো মানুহে এক বান্ডেল লৈ যাব আপোনাৰ পৰা যদি সাপ্তাহিক বজাৰখনত আপোনাৰ 1000 মানুহ আহে আৰু চব মুখত ধূপকাঠি লাগে মাৰ্কেটত ৰেট বেছি হৈ আছে সাপ্তাহিক বজাৰতো চবে সেইকাৰণে যায় কম ৰেট পাব বুলি যায় তো সাপ্তাহিক বজাৰত যদি আপোনাৰ ধূপকাঠিটো এটা বান্ডেল লৈ যায় তেওঁলোকে আৰু সেই বান্ডেলটো যদি 200 মানুহ লয় আপোনাৰ পৰা সাপ্তাহিক বজাৰ তেতিয়াও আপোনাৰ মোটামুটি ধৰি লওক 14000 টকাৰ মাৰ্কেট হৈ আছে আপোনাৰ আৰু 14000 টকাত মোটামুটি 5000 টকা লাভ হৈছে আপোনাৰ মানে এখন বজাৰত 200 কাষ্টমাৰক বিক্ৰী কৰি পেলাই আপুনি 5000 টকা আৰ্নিং কৰি আছে তো 3 দিন যদি আপুনি সপ্তাহত বজাৰ 15000 টকা আৰ্নিং কৰি আছে আপুনি আৰু আপুনি তেনেকুৱা প্ৰডাক্ট মানে এটলিষ্ট মই ভাবোঁ কি যে আলু পিঁয়াজতকৈ আপুনিতো এটলিষ্ট আৰামত কাম কৰিছে কাৰণ এইটো ওজন কৰিব লগা হোৱা নাই আপুনি জাষ্ট এটা বান্ডেল দিছে পইচা লৈছে আপুনি পইচা লৈছে গধুৰ বুজাই নহয় ইমানো হেভি নহয় আৰু দেখিবলৈও ধুনীয়া হয় মানে ভাল বস্তু আপুনি মাৰ্কেটত বহাই পেলাই আপুনি কাম কৰিছে টেবুল এখন লৈ ল'লে পিছফালে এখন বেনাৰ যদি লগাই দিয়া যায় বোলে এইটো ব্ৰেণ্ডত কাম কৰি আছো তো মানুহবিলাকে প্ৰমোশ্যন নিচিনাও হৈ যায় আৰু এইটো বোলে আমাৰ নিজৰ ব্ৰেণ্ডৰ বস্তু নিজৰ ব্ৰেণ্ডৰ আৰু নিজৰ ব্ৰেণ্ড কৰিলে আপুনি মাৰ্কেটত বহাৰ দৰকাৰে মানে কাৰণ আপুনি যদি 3খন মাৰ্কেটত বহে আৰু 15000 টকা আপুনি আৰ্নিং কৰিছে তো সপ্তাহত 15000 আৰ্নিং কৰিলে তো 4 সপ্তাহত আপুনি মোটামুটি ধৰি লওক মোটামুটি 50-60 টকা আৰ্নিং কৰিলে আপুনি অকল সাপ্তাহিক বজাৰত বেছ কৰি পেলাই তো ইজিলি চেল হয় মানে আপুনি 1000 মানুহ যায় তাত 200 মানুহে আপোনাৰ 200টা বান্ডেল কিনিবই আপোনাৰ পৰা আৰু লুজকে আপুনি বিক্ৰী নকৰিলে হ'ল মানে বান্ডেলকে বিক্ৰী কৰিলে হ'ল মানুহে বজাৰত বান্ডেলকে ল'ব কাৰণ বেছি দামো নহয় তো বান্ডেলকেও তেওঁলোকে কিনি লৈ যায় খালি কোৱালিটি ভাল হ'ব লাগে এতিয়া সাপ্তাহিক বজাৰত যদি মানুহে এইবাৰ লৈ গ'ল ভাল পালে ঘৰত এটা বান্ডেল লৈ গ'ল এসপ্তাহ জ্বলালে এসপ্তাহটো খতমে হৈ যাব হ'বই আকৌ নেক্সট সপ্তাহ আহিলে দেখো ভাল লাগিছিলে আপোনাৰ গোন্ধটো দেই আকৌ আপোনাৰ পৰা আকৌ লৈ যাব বিচাৰিব তো এতিয়া কি হৈ যাব এইটো কৰি থাকিলে কি হৈ যায়গে হোলচেলাৰ কেইজনৰ ডিষ্টাৰ্ব হৈ যায় আমি এওঁচোন বজাৰত বিক্ৰী কৰিছে আমাৰ দোকানত কি হ'ব এতিয়া তো হোলচেলাৰ কিন্তু আপোনাৰ ৰিকুৱেষ্ট কৰিব যে আমাৰ দোকানতো অলপ দি দিব আপুনি তো আপুনি ইনডাইৰেক্টলি হোলচেলাৰ দোকানকেইখন পাই গ'লে হোলচেলাৰ দোকানকেইখনত বিশেষকৈ দি ল'ব লাগিব আপুনি হোলচেলাৰো আপুনি দিলে কিন্তু আপুনি সাপ্তাহিক বজাৰখনো কেটচ কৰিব পৰা যায় কাৰণ সাপ্তাহিক বজাৰত আপুনি দিনটো বহিলে আপুনি ৰিটাৰ্ণ হৈ গ'ল যদি নিজে নবহে তেতিয়াও এজন মানুহক আপুনি হাজিৰা দি বহাব পাৰে দিনটোৰ কাৰণে আপুনি ধৰি লওক 500 টকা 400 টকা হাজিৰা দি দিলে তাৰ কাম হ'ল কি দিনটো কাষ্টমাৰক বিক্ৰী কৰিবলৈ আপুনি ৰাতিপুৱা হিচাপ কৰি গ'ল 200 বান্ডেল দি থৈ গ'ল সন্ধিয়ালৈ কিমান বান্ডেল আছে হিচাপ নিকাচ কৰক আপোনাৰ হৈ যাব তো সেনেকৈও বহুতে বিজনেছ কৰে বিশেষকৈ চেল্ফ হেল্প গ্ৰুপবিলাকে কি হয় গোটেইখিনি মানুহ নবহে তেওঁলোকে বস্তুখিনি বনায় আৰু বজাৰত এজন মানুহক হাজিৰা দি পেলাই টেবুলখন দি বহাই দিয়ে তো তেনেকৈও বহুতে বিজনেছটো ভাল লেভেললৈকে লৈ যায় মানে মাৰ্কেটিং কৰাৰ ক্ষেত্ৰত তেনেকুৱা তো এইখিনি আছিলে বিজনেছটো কৰিবৰ কাৰণে আৰু ধৰি লওক আপোনালোকে কৰক ষ্টাৰ্ট কৰক আমিতো এইটো চেক্টৰতে কাম কৰিছোঁ আপুনিও যিখন নাৱত উঠিছে আমিও সেইখন নাৱত একে নাও যাত্ৰী বুৰিলেতো চবে বুৰিলো উঠিলেতো চবে উঠিলো নাই বুৰাটো নুবুৰো ধৰি লওক যদি আপুনি ইমান সহজে নুবুৰিম ধূপকাঠি ইণ্ডাষ্ট্ৰীত আপুনি চাওক যদি অমিতাভ বচ্চনক এডভাৰটাইজমেণ্ট এংকৰ ল'ব পাৰে কি কয় ধনীক ল'ব পাৰে ডেট মিনছ ডাঙৰ কোম্পানীয়ে ডাঙৰ ইনভেষ্টমেণ্ট কৰিছে ইয়াতে তো ডাঙৰ কোম্পানীয়ে কোটি টকাৰ বিজনেছ কৰিছে আমাক কোটি নহয় কিবা এটা আমি কৰিব পাৰোঁ এটলিষ্ট সেইকাৰণে এনেকৈ কৰিলে ভাল আৰু চৰকাৰে যথেষ্ট হেল্প কৰে বিশেষকৈ আমাৰ মেক্সিমামে চৰকাৰী হেল্প আৰু বেংকৰ ছাপোৰ্ট লৈ কাম কৰি আছে
আপুনি চৰকাৰী সাবসিডিটো বহুত ইম্পৰ্টেণ্ট আপোনাৰ কাৰণে আপুনি যদি 10 লাখ টকাৰ লোন লয় 3,50,000 ঘূৰাবই নালাগে আপুনি 3,50,000 টকা চৰকাৰৰ পৰা হেল্প পাই আছে আপুনি ইণ্ডাষ্ট্ৰিটো কৰাৰ কাৰণে আৰু চৰকাৰে পুৰা প্ৰজেক্ট ৰেডি কৰি দিয়ে চৰকাৰে আপুনি ইমানো এই প্ৰজেক্টটো কৰিবৰ কাৰণে পাবৰ কাৰণে ইমান প্ৰব্লেম নাথাকে আপুনি চৰকাৰী ৱেবছাইটত গৈ পেলাই প্ৰজেক্টটো ডাউনলোড কৰি ল'লে আপুনি সেইখিনি প্ৰজেক্ট চৰকাৰৰ ওচৰত এপ্ৰ'চ কৰিব পাৰে তো এইখিনি আছিলে আৰু কিবা প্ৰশ্ন আছে কিবা আছে নাই তো এবাৰ লগৰবিলাকক গৈ পেলাই ক'বা যে মই তোমালোকক ধুনীয়া ধুনীয়া আগৰবাতি মই বনাই পেলাই হেণ্ডমেড আগৰবাতি বনাই তোমালোকক জ্বলাই দেখাম কেনেকুৱা মজা লাগে স্কুলত টিচাৰ গিফ্ট দিবা তুমি সেইকাৰণে লৈ আহিছো টিচাৰক ক'বা যে ছাৰ মই আগৰবাতি বনাইছো হেণ্ডমেড আগৰবাতি হয় আপোনাৰ কাৰণে স্পেচিয়েলি বনাইছো আপুনি জ্বলাব মজা পাব মই এনেকে শিকি আহিছো বুলি কৈ পিনে শিকি আহিছো বুলি ক'বা অফিচত গৈ শিকি আহিছো বুলি আমি আজি ভিডিঅ'টো শেষত আমি ফটোগ্ৰাফি কৰি ল'ম তুমি ট্ৰেইনিং লৈ গৈছো বুলি ক'বা গুৱাহাটীত আহিছা না ক'বা যে মই গুৱাহাটীত কিয় গৈছিলো ট্ৰেইনিং ল'ব গৈছিলো বুলি কি ট্ৰেইনিং লৈছো আগৰবাতি বনাবৰ কাৰণে ডিছ ৱাছ বনাবৰ কাৰণে ফিনাইল বনাবৰ কাৰণে আমি সেইবিলাকো আমি কৰি ল'ম না কেনেকৈ কৰা যায় না তো মজেদাৰ হয় তুমি কিছুমান মানুহক চ'ৰ্চ দিবা এজন আনএমপ্লয়ড ল'ৰা ধৰি লওক তোমাৰ দাদা এজনে BA পাছ কৰিলে সি কৈছে মই আনএমপ্লয়ড হয় কি কৰিম মই কাম চাম নাই টেনশ্যন আছে তুমি তাক ক'লা চলো মই তোমাক টিপ দি দিছোঁ এইটো কৰা আৰু আৰ্নিং ষ্টাৰ্ট কাইলৈ পৰা কৰা হয়নে তো তেনেকুৱা আৰু পাৰ্ট টাইম বহুত মানে পাৰ্ট টাইম কাম কৰিব বিচাৰিছে কিবা এটা কাম কৰিব পাৰোঁ নেকি তো তুমি এটা কাম কৰক মই আপোনাক শিকাই দিম কাইলৈ আপুনি কেনেকৈ অৰ্গেনিক আগৰবাতি বনাব তো অৰ্গেনিক আগৰবাতি বনাওক আপুনি সেইখিনি তুমি তাতে মাজতো এটা বিজনেছো কৰিব পাৰা তেওঁ বনালে ধৰি লৈছোঁ তেওঁ বস্তু বনালে তুমি 10 টকাত কিনি ল'লা তুমি এটা 20 টকাত বিক্ৰী কৰি দিলা তোমাৰ মাজত 10 টকা থাকি গ'ল তো তেনেকৈও বিজনেছটো কৰিব পাৰি বা তুমি ধৰি লওক লাহে লাহে তুমি ছাৰহঁতক তোমাৰ জনা পাইছা মানুহ তেওঁলোকক তুমি বনাই পেলাই ক'লা যে মই এটা এনেকুৱা আগৰবাতি বনাইছোঁ আপুনি ইউজ কৰি চাওক মজেদাৰ হয় ইউজ কৰি চালে মই ভাবিলোঁ বাছ ছোৱালীজনী টেলেণ্ট হয় জানে কিবা এটা হয়নে ভালো হ'ব নহ'লে কিন্তু তুমি ভাল বনাইছা চাওঁ আনিবাচোন মোক দুটামান দি যাব এবাৰ নে তুমি দেখিলে লাহে লাহেচোন তোমাৰচোন 20টা কাষ্টমাৰ বনিলে আৰু প্ৰত্যেকটা কাষ্টমাৰ কিমান ভাল পাব ছাৰহঁতে কিমান ভাল পাব ছোৱালীজনী মজেদাৰ ছোৱালীজনী পঢ়িও আছে আকৌ তাই চিন্তাটো ভাল তাই ইনোভেটিভ আইডিয়া ইউজ কৰিছে তাই এৰা কাম কৰি থকা নাই তাৰপিছত অৰ্গেনিক চিন্তা কৰিব পৰা হৈছে আমি নৰ্মেলি একো চিন্তাই কৰিব পৰা হোৱা নাই এইচোন একদম গৈ পেলাই অৰ্গেনিক ভাল বস্তু বনাব লাগে কেনেকৈ অৰ্গেনিক বস্তু কেনেকৈ বনাব লাগে কেনেকৈ হেল্থৰ কাৰণে বেনিফিট হয় এই বস্তুটো আমি কেনেকৈ ধূপকাঠি জ্বলাই বেমাৰী হৈ গৈ আছো বহুত মানুহ বেমাৰ হোৱাৰ কাৰণ ধূপকাঠি কাৰণ ৰাতিপুৱা শুই উঠি গা চা ধুই পেলাই কি কৰে মন্দিৰত গৈ পূজা কৰি দিয়ে ধূপকাঠিটো জ্বলাই দিয়ে ধূপকাঠিৰ পৰা পয়জনাছ ওলাই যায় তো নাকত সোমাই যায় বডিত সোমাই যায় তো এফেক্ট হৈ যায় তুমি মানুহক কৈছা যে না আপুনি এইটো ইউজ কৰক অৰ্গেনিক ইউজ কৰক আৰু এইটো বনাবৰ কাৰণে তুমি ইমান ইজি টিপ ইউজ কৰিছা গছৰ পাত ফুলৰ পাত এইবিলাক কালেকশ্যন কৰিছা গুড়া কৰিছা একদম খুন্দি গুড়া কৰা লাগিলে বা মিক্সাৰত গুড়া কৰিলা তাৰপৰা এটা আঠা পায় যদি তুমি আঠাটো তুমি পোৱা নিজেও আঠা বনাব পাৰি আঠা দিবৰ কাৰণে কি আছে আটা মিক্স কৰি দিব পাৰা কেনেকৈ গোবৰ মিক্স কৰি দিব পাৰা ময়দা মিক্স কৰি আঠা হৈ গ'ল না আৰু এইটো ধূনা মিক্স কৰি দিলা ধূনা পাউডাৰটো তো শেষত দেখিছা জ্বলাই চালাই একদম ধুনীয়াকৈ ধূনা দিলে জ্বলি যায় অট'মেটিক আৰু ধূপকাঠি কাৰোবাক তুমি তেওঁক ক'ব নালাগে তুমি কি পলিচি ইউজ কৰিছে কিন্তু তেওঁ জ্বলাই ভাল পাব লাগে বাহ মজেদাৰ গোন্ধাইছে তোমাৰ আইডিয়াটো মজা আছে তো তাৰপিছত তেওঁ দুজনক ক'ব তুমি 20জন কাষ্টমাৰ পাই গ'লা আৰু 20জন কাষ্টমাৰ পৰা যদি 1000কৈও ইনকাম হয় টকা 20,000টো ইনকাম হৈ গ'ল না তোমাৰ পঢ়া শুনা খৰচা ওলাই গ'ল তো আৰামছে তেনেকৈও মানে কৰিব পাৰি আৰু একদম আৰামছে কাৰণ ডেটা এটা প্ৰেছাৰ আছে কাৰণ তেওঁ ঘৰ চলাব লাগে তোমাৰতো প্ৰেছাৰ নাই তুমি যি কৰা তো তোমাৰ হৈ গ'ল আৰামছে হবি নিচিনা কৰিলে এইটোকো মাজে পিছলৈ পাৰে আৰু এইটো প্ৰেক্টিচ কৰি থাকিলে কি হ'বগৈ আফটাৰ 5 years তুমি এক্সপাৰ্ট বনি যাবা সেইকাৰণে প্ৰেক্টিচ কৰা দৰকাৰ কি ঠিক না আফটাৰ 5 years তুমি ক'বা যেনে ধূপকাঠি গাৰ্ল বোলে অলপ অভ্যাস কৰিব লাগে কৰি থাকিব লাগে প্ৰেক্টিচ ভাল দিশত প্ৰেক্টিচ কৰিব লাগে হয়নে এনেই টাইম পাছ কৰি মোবাইল মাথা গৰম কৰি থকাতকৈ কিবা কিবি মাথা বেয়া কৰি থকাতকৈ কাৰোবাৰ পাগলা হোৱাতকৈ এটা ইনোভেটিভ মজেদাৰ বস্তু বনোৱা দৰকাৰ না মই বোলে ইয়াতে বোলে ৰ'জ মিক্স কৰি বনাম বোলে ৰ'জ ফ্লাৱাৰ ইয়াত মই বোলে ৰজনীগন্ধা মিক্স কৰিম এইবাৰ মই ধূনা মিক্স কৰিম তো ভেৰাইটি বনাই পেলাই মানুহক দিলা মই চব আপোনাৰ 3টা ভেৰাইটি আপোনাক দিছোঁ ইউজ কৰি চাব আৰু মজেদাৰ হ'লে নেক্সট টাইম কওঁ তো এনেকৈ কৰিব পাৰি মানে এইটোতো ছোৱালীৰ কাৰণে মজা হবি টাইপ একদম পাৰিব এইটো চিৰিঞ্জ এটা কিনিলে হ'ল মাৰ্কেটৰ পৰা গৈ পেলাই দাদা চিৰিঞ্জ এটা দিয়ক নহ'লে পাইপ এডাল কিনিলে হ'ল পাইপডাল এইফালে পাইপডাল উলিয়াই দিবৰ কাৰণে এডাল মাৰি ল'লে হ'ল ধুনীয়াকৈ ঠেলি দিলে হ'ল চিৰিঞ্জটোত অকণমান শকত হ'ব নেকি সৰু চিৰিঞ্জো পায় এই ডায়েবেটিছ পেচেণ্টৰ কাৰণে যিটো চিৰিঞ্জ থাকে সেইটো চিৰিঞ্জটো এনেকুৱাই হ'ব ইয়াতকৈ ছুটি হ'লেও কথা নাই ইমান ছুটি হ'লেও চলিব আৰু তলত এইটো ষ্টেণ্ড এটা বনাই দিলে হ'ল ধুনীয়াকৈ ষ্টেণ্ডটো কাঠেৰেও বনাব পাৰি আৰু বাঁহেৰেও বনাব পাৰি বা মাটিও বনাব পাৰি মাটিও নহ'লে মানে এই প্লাষ্টাৰ কৰা চিমেণ্ট পায় সেই চিমেণ্টটো বা বনাই সৰুকৈ লৈ পেলাই টিপকৈ টেপি দিলে এইটো আৰু তাতে ষ্টেণ্ডটো হৈ যায়গৈ এইটো ষ্টেণ্ডটো তেনেকৈ বনাব পাৰি এইটো জ্বলায়ো ভাল হ'ব মজেদাৰ হ'ব আৰু এটা
মানে এৱাৰনেছ কৰা কামো হৈ যায়গৈ তেনেকৈ কৰিলে হয় হয়নে তো এইখিনি কথা আছিলে আৰু ব্যৱসায়টো ষ্টাৰ্টিং কৰিবৰ কাৰণে কম খৰচতে ষ্টাৰ্টিং কৰিব পাৰি ধূপকাঠিত আৰু মানুহৰ লাইফৰ বহুত টেনশ্যন যেতিয়া থাকে বোলে মই কি কৰিম কি নকৰিম টেনশ্যন থাকে তো ধূপকাঠিতে মানুহৰ সমাধান দি দিয়ে তো আমি সেইকাৰণে কওঁ যে এইটো লক্ষী য'ত মানে লক্ষী আপোনাৰ ইয়াতে লক্ষী মানে যি নেকি পূজা কৰা বস্তু আৰু এটা লক্ষী আছে মানে য'ত লক্ষী আছে তাত আপুনি কাম কৰা দৰকাৰ লাগিলে 2 টকা উপাৰ্জন হওক বা 1 টকাই উপাৰ্জন হওক কিন্তু এটলিষ্ট আপোনাক ই লছ নকৰে ই লাভত দিব আপোনাক সেইকাৰণে আমি ভাবোঁ কি আগৰবাতি ইণ্ডাষ্ট্ৰীত অকল অপৰচুনিটি আছে মানে আপুনি ঘৰখন চলিবলৈও সুবিধা ছেকেণ্ড আপুনি ব্ৰাণ্ড বনাবলৈও সুবিধা চৰকাৰী সুবিধা ল'বলৈও সুবিধা আপুনি ইণ্টাৰনেশ্যনেল লেভেলত যাবলৈও সুবিধা আপুনি অনলাইনত চাবা তুমিও চাবা ফুল বুলি ফুল PHOOL ফুল বুলি এটা ব্ৰাণ্ড আছে ফুল সেই ফুল ব্ৰাণ্ডটো ইণ্টাৰনেশ্যনেল লেভেলত চেল হয় আৰু এজন আগৰৱাল বুলি মানুহে কাম কৰে তেওঁ ইয়াতে বিক্ৰীয়ে নকৰে বেছি তেওঁ চব ইণ্ডিয়াৰ বাহিৰত বিক্ৰী কৰে ধূপকাঠি ইণ্ডিয়াৰ বাহিৰত বিক্ৰী কৰে ইয়াত বনাই বাহিৰত বিক্ৰী কৰে কাৰণ তেওঁ সেনেকুৱা অৰ্গেনিক ধূপকাঠি বনাইছে নেচাৰেল ইয়াতে চব হেণ্ডমেড অসমতে বনাইছে কিন্তু হাতেৰে বনাইছে চব মেচিন ইউজ কৰা নাই আৰু চব মহিলাবিলাক কামত দিছে প্লাছ আপুনি কি হয় যদি আপুনি হেণ্ডমেডত কাম কৰে আপোনাৰ বহুত মহিলাই এমপ্লয়ড হৈ যায় কাৰণ এইটো কাম কৰিবলৈ আপোনাৰ মহিলা মানুহখিনি লাগিব আপোনাৰ আৰু মানুহবিলাকে এমপ্লয়ড হৈ গ'ল আপুনি এজন মানুহক যদি আপুনি হাজিৰাও দিয়ে তো আপোনাৰ বহুত বনাই দিব তেওঁ তো হাজিৰা দিলেও আপোনাৰ লাভ তেওঁক আপুনি 500 টকা হাজিৰাও যদি দিছে তথাপি আপোনাক তেওঁ 2000 টকাৰ কাম কৰি দিছে পাৰিব তো তেতিয়া বহুত মানুহ এমপ্লয়ড হৈ যায় আপোনাৰ তো মেচিন হ'লে সেইখিনি নহয় কিন্তু মেচিন নহ'লে আপোনাৰ সিহঁতে এমপ্লয়ড হৈ যায় তো সেইকাৰণে এনেকৈ ষ্টাৰ্ট কৰক খালি এটা লং টাইম প্লান কৰিবলৈ কৰিব পাৰিলে বেছি সুবিধা ষ্টাৰ্টিংটো আপুনি ঘৰখন চলিবৰ কাৰণে বা 2 পইচা আহিবৰ কাৰণেও কৰিছে প্লাছ আপুনি তাক নিজৰ ব্ৰাণ্ড এটা বনাবৰ কাৰণেও কৰিছে লং টাইম চিন্তা কৰিছে আপুনি ধৰি লওক আপুনি কিবা এটা আজি ব্যৱসায় কৰি আছে কিন্তু ভাবিছে আপোনাৰ ল'ৰা ছোৱালীকেইটা ইন ফিউচাৰত এনেকুৱা মোৰ ব্ৰাণ্ডটোতে ল'ৰাকেইটা কাম কৰক মোৰ কোম্পানীতে ল'ৰাকেইটা কেৰিয়াৰ বনাওক তো আপুনি সিহঁতক কোনটো ডাইৰেকশ্যন দিব আপুনিতো নিবিচাৰিব পাৰে যে মই এটা বিজনেছ কৰি আছোঁ মোৰ বিজনেছটো নালাগে কৰিব তাহাঁতে ষ্টেণ্ডাৰ্ড বিজনেছ এটা কৰক এটা হাই লেভেলৰ বিজনেছ কৰক আৰু তাহাঁতে শিক্ষাখিনি ইউজ কৰক তো তেতিয়া তাহাঁতে ভাবিব যে এইটো মই তোমালোকক ঘৰখন মানে ফ্ৰেমটো বনাই দিছোঁ এইটোক তোমালোকে বনাই এটা পৰ্যায়লৈকে নিয়া ইমান পৰ্যায়লৈকে নিয়া যাতে ইণ্টাৰনেশ্যনেল লেভেলত যাতে ক্লিক কৰিব পাৰা কিন্তু ফাউণ্ডেশ্যনটো আপুনি ৰেডি কৰি দিছে যে ডাইৰেকশ্যনটো এইটো কেলে হয় যে ডাঙৰ কোম্পানী হয়তো মোৰ কোম্পানীও হয় মোৰ ল'ৰা ছোৱালীকেইটাও এইটো এটা কেৰিয়াৰ হিচাপে লং টাইম বনাব পাৰে আৰু বেক আপুনি দি আছে বা গভৰ্ণমেণ্ট জব পাই গ'লে বেলেগ কথা কিন্তু গভৰ্ণমেণ্ট জব নহয় বা গভৰ্ণমেণ্ট জব থাকিও আগবাঢ়ি পাৰি নহ'লেও এটা এণ্টাৰপ্ৰেনাৰ হিচাপে এক বহুত আগবঢ়াই নিব পাৰি মানে কিন্তু গভৰ্ণমেণ্ট জবতকৈ নিজে কৰিব পৰাটো বেছি ভাল কিবা এটা কৰিব পৰা কিন্তু আজিকালি আমাৰতো এটা বাতাবৰণ হৈছে গভৰ্ণমেণ্ট জবৰ প্ৰতি বহুত ল'ৰা ছোৱালীবিলাকে ভাৱ হৈছে কিন্তু লগত এণ্টাৰপ্ৰেনাৰো বহুত বনিছে বহুত এণ্টাৰপ্ৰেনাৰ এতিয়া গ্ৰ' কৰিছে তো সহজতে কৰিব পৰা ধূপকাঠিটোক এটা ভাল লেভেললৈকে নিব পৰা এটা বিজনেছ হয় আৰু কম্পিটিশ্যন থাকিলেও মাৰ্কেটখন বহুত আছে মানে আমাৰ অসমত যদি লাখ মানুহ কাম কৰে তথাপি ভাল বিজনেছ পাব ইয়াতে কাৰণ ডেইলি বনি আছে ডেইলি জ্বলি আছে ডেইলি বনি আছে ডেইলি ডাঙৰ কোম্পানী ইমান মাল ছাপ্লাই কৰিব পৰা নাই দিনটোত কিমান জ্বলে হিচাপ নাই আৰু আমাৰ অকেজন কিমান আছে আপোনাৰ এই ৰাস গ'ল এই দিৱালী গ'ল এই হোলী আহিলে এই অকেজন আপোনাৰ পিছত সেইটো আহিয়ে থাকে মানুহ ধাৰা জ্বলাই থাকে আৰু পূজা গতিকে সেইকাৰণে কি হয় আপুনি কাষ্টমাৰ দুখীয়াই হওক ধনীয়ে হওক চবেই মানে জ্বলাই আছে এতিয়া হোলী পালেহিয়ে অহা সোমবাৰে হোলীটো যথেষ্ট ইউজ হয় চবেতো মন্দিৰত যাব চবে ধূপকাঠি ধমাধম জ্বলাব গতিকে সেই ক্ষেত্ৰতো ধূপকাঠি ব্যৱসায়ী কেইজনৰ লাভ থাকে আৰু মন্দিৰবিলাকতো বহুত চেল হয় মন্দিৰবিলাকত যদি আপুনি টেবুল এখন বনায় তো বহুত তাতে হিউজ চেল হৈ যায় তেনেকুৱা এইখিনি আছিলে সৰু প্ৰডাক্ট হয় ঘৰতে কৰিব পাৰে আৰু ঘৰখন চলাব উপৰিও এটা লাৰ্জ লেভেলত নিব পাৰে আমিও ধৰি লওক সেইকাৰণে কৰিছোঁ যাতে আমি নিজে কৰাৰ লগত আমি বহুতজন মানুহক এমপ্লয়ড কৰাইছোঁ বহুতজন মানুহৰ লগত আমি আগবাঢ়ি আহিছোঁ আৰু আমি বিচাৰোঁ যে চব মানুহৰ বা বহুত এটলিষ্ট এক শ্ৰেণী মানুহৰ ইনভেষ্টমেণ্টটো ছেইম ছেক্টৰত আহক মানে ধূপকাঠি ছেক্টৰত মানুহবিলাকৰ ইনভেষ্টমেণ্ট আহক তাৰ উপৰি ধৰি লওক ক্লিনিং প্ৰডাক্টবিলাকো সহজতে কৰিব পৰা যায় টয়লেট ক্লিনাৰ ফিনাইল ডিছ ৱাছ বাৰ এইবিলাকো সহজতে কৰিব পৰা যায় চাবোন বনোৱা ডিছ ৱাছ বাৰ যিটো বাচন ধোৱা চাবোনটো সেইটোতো যথেষ্ট ভাল অপৰচুনিটি আছে কাৰণ অসমত কম্পিটিশ্যন বুলি ক'বলৈ কেইটামান ব্ৰাণ্ডে অকল ডিছ ৱাছ বাৰ বনাই আছে তো ডিছ ৱাছ বাৰটোকো আমি ভালকৈ বিজনেছ হিচাপে এক্সপ্লেইন কৰিব পাৰোঁ ডিছ ৱাছ বাৰত কেইটামান মেটেৰিয়েল লাগে STPP বুলি এটা কেমিকেল আছে ডোলামাইট বুলি আছে ছডিয়াম চিলিকেট আছে AOS লিকুইড আছে কালাৰ আছে এনেকৈ 6-7টা মেটেৰিয়েল মিক্স কৰি পেলাই ডিছ ৱাছ বাচন ধোৱা চাবোনটো বনোৱা যায় বাচন ধোৱা চাবোনটোতো যিটো বিমবাৰ বা এই ধৰণৰ দুটামান কোম্পানীহে মাৰ্কেটত বেছিকৈ আছে EXO বিমবাৰ বেছি নাই কিন্তু ধূপকাঠিত তাতকৈ কম্পিটিশ্যন বেছি ধূপকাঠিত কিন্তু আমাৰ সেইফালে EXO বহুত চলি আছে তাত যদি আপুনি EXO নহ'লে মেক্সো এটা খুলি দিয়ে মানে
তথাপি সেইটো চলিব মাৰ্কেটত চলিব ইমান কম্পিটিশ্যন মানুহে মানে ইমানো নাচায় যদি মানে বিমবাৰ চলি আছিলে এক্সো চলি গ'ল কাইলৈ যদি আপোনাৰ ব্ৰেণ্ডটো চলে সেইটো চলিব মাৰ্কেটত আৰু ডিছৱাছ বাৰত অকল পাউচটো নহয় এনেকুৱা কণ্টেইনাৰটো বনায় 25 টকাৰ টেমাবিলাক থাকে টেমাবিলাক আৰু এটা চলিছিলে এক্সপাৰ্ট বুলি এটা চলে আমাৰ ইয়াত ডিছৱাছ বাৰ তো সেনেকে আপুনি ডিছৱাছ বাৰটো কৰিব পাৰে ডিছৱাছ বাৰটো ইনভেষ্টমেণ্ট কম লাগে 20,000 টকাততো পুৰা মজেদাৰ আছে ডিছৱাছ বাৰৰ বিজনেছটো ষ্টাৰ্ট কৰিব পাৰি তো মই ভাবোঁ কি কম টকাতে নিজৰ ব্ৰাণ্ডো হৈ যায় এটা বিজনেছো হৈ যায় ইনকামো কৰিব পাৰি ভাবোঁ এইকেইটা পাৰি কৰিব এইখিনি আছিলে আৰু আমি আৰুতো আছে নেকি কুৱেশ্যন পেপাৰ নাই এতিয়া হৈছেগৈ আৰু হৈছে না প্ৰায় তোমাৰ নাই এইবাৰ বনাবা গৈ পেলাই বনাই পেলাই আমালৈ পঠাবা নেচাৰেল আগৰবাতি এনেকুৱা হ'ব ট্ৰাই কৰি চাবা না ঘৰত গৈ পেলাই ক'বাকে শিকি আহিছোঁ যেতিয়াতো বনাব লাগিব বুলি না তো এইখিনি আছিলে তো আশা ৰাখোঁ আপোনালোকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আমি আজি এনেকৈ আলোচনাৰ মাধ্যমতে কণ্টেণ্ট বনাব চেষ্টা কৰিলোঁ যদি ভুল হৈছে তো ক্ষমা কৰিব আৰু নিশ্চয় আপোনালোকেও এই বিষয়টোত আগবাঢ়িব আৰু এটা ভাল বিজনেছ ভাল অপৰচুনিটি আপুনি ক্ৰিয়েট কৰিব নিজে এমপ্লয়ড হোৱাৰ লগতে বহুত লোকক এমপ্লয়ড কৰিব চেষ্টা কৰিব আৰু অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদ জড়িত হ'ব অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদ এই ট্ৰেইনিংবিলাক আমি প্ৰভাইড কৰোঁ অকল ধূপকাঠি নহয় টয়লেট ক্লিনাৰ ফিনাইল ডিছৱাছ বাৰ ৱাশ্বিং পাউডাৰ এই কমপ্লিট ট্ৰেইনিংবিলাক আমি প্ৰভাইড কৰোঁ আপুনি আমাৰ মেম্বাৰ্ছো হ'ব পাৰে চেণ্টাৰ ষ্টাৰ্ট কৰিব পাৰে আৰু আপুনি আপোনাৰ অঞ্চলত থাকি এটা সুন্দৰ বিজনেছ অপৰচুনিটি আপুনি ক্ৰিয়েট কৰিব পাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ